হেল্ল' পৰহি ক্লাছত থকা কোনোবা আছিল নে? আনমিউট কৰক, আনমিউট কৰক, আনমিউট কৰি পেলাই ৰিপ্লাই কৰক। লুইনা, নিতু, সুনিতা। হেল্ল' আপোনালোকে আনমিউট কৰি কিবা ক'লে মই ষ্টাৰ্ট কৰিম ক্লাছ, মই নকৰোঁ। হেল্ল' ছানোৱাৰ হুছেইন, আপুনি আনমিউট কৰিছে কিন্তু কোৱা নাই, কিবা কৈ আছে নেকি? নাই, মই শুনা নাই। টাইমত আহি যাব দেই, আজি 7:03 হ'ল অহালে আপুনি। মই ষ্টাৰ্ট কৰি দিওঁ। চ' প্ৰাইম নাম্বাৰ যোৱাকালি পঢ়াই আছিলোঁ, ঠিক আছে, যোৱাকালি আগদিনা। চ' আজি প্ৰাইম নাম্বাৰেই পঢ়াওঁ, আকৌ এবাৰ ৰিপিট কৰি দিওঁ। সেইখিনি পঢ়ালোঁ, আপোনালোকে ৰেকৰ্ডেড ভিডিঅ'টো চাই ল'ব। চ' প্ৰাইম নাম্বাৰ মানে কি কৈ আছিলে, সেইটো প্ৰাইম নাম্বাৰ ষ্টাৰ্ট কৰোঁ। ভইচটো শুনি আছে নে কৈ দিয়ক। হেল্ল', অ'কে অ'কে। আৰু দৰ্শনা, বাকীকেইজনৰ মুখৰ মাত বাৰু নাজানে দিব। অ'কে অ'কে, ঠিক আছে। অথনিৰ পৰা মাতি আছোঁ মই। ঠিক আছে, আপোনাৰ ধৰিত্ৰী, আপোনাৰ আজি ফাৰ্ষ্ট ক্লাছ চাগে ন? অ'কে অ'কে। আৰু লুইনা দৈমাৰী আৰু ভনিতা বৰ্মন। নামটো ল'লে আপোনালোকে আনমিউট কৰি মুখেৰে মাতিব, যদি মাতিব পৰা জেগাত আছে, মানে যদি বেলেগ জেগাত আছে, কিবা প্ৰব্লেম হৈছে যদি একো নাই বাৰু। নাম যদি লওঁ মাতিব লাগে। চ' এতিয়া ষ্টাৰ্ট কৰি দিওঁ। প্ৰাইম নাম্বাৰ মই কৈছিলোঁ, আকৌ এবাৰ কৈ দিওঁ, ঠিক আছে। এইটো মই ৰ'ব ফুল স্ক্ৰীন কৰি দিওঁ। চ' ডেফিনেশ্যনটো ইয়াত দেখিছে আপোনালোকে, মই লাষ্ট ক্লাছত কৈছিলোঁ যে কি হয়, যেতিয়া এটা নাম্বাৰ, ছাপ'জ কিবা এটা নাম্বাৰ দি আছে, তাৰ যদি ডিভিজৰ অকল সেই নাম্বাৰটো আৰু 1 হয়, তেতিয়া সেই নাম্বাৰটো প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। এই কাউণ্টিং নাম্বাৰ ইজ কল্ড এ প্ৰাইম নাম্বাৰ when it is exactly divisible by only 1 and itself, ঠিক আছে। চ' আমি নাম্বাৰবিলাক কাউণ্টিং নাম্বাৰ মানে কি, নেচাৰেল নাম্বাৰ, 1ৰ পৰা ষ্টাৰ্ট কৰোঁ, ঠিক আছে, 1 2 3 4 5 এনেকৈ। চ' এই নাম্বাৰখিনি মানে কি হ'ব, চবকে ডিভাইড যায় ন, চবৰে ডিভিজৰ থাকে। একক কিহেৰে ডিভাইড যায়, একক একেৰে ডিভাইড যায়। 2 কিহেৰে ডিভাইড যায়, একেৰে ডিভাইড যায়, আৰু 2ৰে ডিভাইড যায়। 3 কিহেৰে ডিভাইড যায়, 1ৰে ডিভাইড যায়। 2ৰে ডিভাইড নাযায়, ঠিক আছে, কাৰণ এক বাকী থাকিব ডিভাইড কৰিলে, 1 ৰিমাইণ্ডাৰ হ'ব। চ' 2ৰে ডিভাইড নাযায়, কিহেৰে ডিভাইড যাব, 3ৰে। চ' 4টো কিহেৰে ডিভাইড যাব, 4টো 1ৰো যাব ডিভাইড, 2ৰো যাব, 2 2 4, 2 × 2 4। 3ৰে নাযায় কাৰণ 1 ৰিমাইণ্ডাৰ হ'ব, আকৌ 4ৰে যাব, ঠিক আছে। চ' তেনেকৈ যদি আমি 5 চাওঁ, 5টো কিহেৰে যাব, 1ৰে যাব, 2ৰে যাবনে, নাযায়, 2 × 2 4, 1 ৰিমাইণ্ডাৰ হ'ব, 3ৰে নাযায় কাৰণ 2 ৰিমাইণ্ডাৰ হ'ব ডিভাইড কৰিলে, 4ৰে নাযায়, 5ৰে যাব। তেনেকৈ আমি যদি 6 চাওঁ, কি হ'ব, 1 2 3ৰে যাব, কিন্তু 4ৰে নাযায় কাৰণ 4 × 4 আৰু 2 থাকিব, ৰিমাইণ্ডাৰ নহয়। 5 নহ'ব কিমান, 5 × 1 5, 1 ৰিমাইণ্ডাৰ থাকিব। চ' কিহেৰে যাব, 6ৰে যাব। চ' কি হয়, এই নাম্বাৰবিলাক যে আছে, 1টো আমি প্ৰাইমো নহয়, কম্পজিট নহয়, 1টোত ধৰা নহয়। চ' 2ৰ পৰা ষ্টাৰ্ট হৈ পেলাই যিখিনি নাম্বাৰ আছে, আমি এইখিনি ধৰোঁ, 1টোতো প্ৰাইম নহয়। বাকী যিখিনি নাম্বাৰৰ ভিতৰত অকল 2টা ডিভিজৰ থাকে, 2টা মানে কি, এটা 1 হ'ব লাগিব, দেখিছেনে আপোনালোকে, চবতে 1 1 1 আছে। 1টো চবতে ডিভিজৰ আছে, কাৰণ একক চবৰে ডিভাইড কৰিব পাৰি। চ' যিবিলাকত অকল সেই নাম্বাৰটো ডিভিজৰ আছে 1, আৰু লগতে সেই নাম্বাৰটো, মানে ধৰক যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো আছে ডিভিজৰ হিচাপে 2টা আছে, 1 2, 2ৰ ক্ষেত্ৰত 1 2, 3ৰ ক্ষেত্ৰত 1 3, 5ৰ ক্ষেত্ৰত 1 5, সেইবিলাকক কি বুলি ক'ব, এইটো প্ৰাইম বুলি ক'ব, ঠিক আছে। মই অকল পি বুলি লিখি দিছোঁ, এইটো কি হ'ব, প্ৰাইম হ'ব। চ' তেনেকৈ এইটো প্ৰাইম হ'ব। কিন্তু কি হয়, এই 4টো দেখিছেনে, 4টো প্ৰাইম নহয়, কি হ'ব, কম্পজিট হ'ব। যেতিয়া কি হয় আপোনালোকৰ,
যিবিলাক নাম্বাৰ কি হয় দুটাতকৈ বেছি ডিভিজৰ থাকে, এতিয়া 4টো কি হয় আপোনাৰ 1ৰ ডিভাইড যায়, 4ৰেও ডিভাইড যায়, তাৰ উপৰি আকৌ আপোনালোকৰ এই দুইটো এক্সট্ৰা হৈছে, ঠিক আছে। 1এটো যাবই চবকে ডিভাইড আৰু সেই নাম্বাৰটো দি যাব, কিন্তু তাৰ উপৰি আপোনাৰ 2 আহিছে, সেইটো কাৰণে এইটো আপোনাৰ কি বুলি কয় 4টো আপোনাৰ কি হ'ব প্ৰাইম নাম্বাৰ নহ'ব। তেনেকৈ 6টো যদি চাই 1টোতো ডিভিজৰ হ'ব অবভিয়াছলি চবৰ ক্ষেত্ৰত, 6 নাম্বাৰটো 6ৰে ডিভাইড যাব, কিন্তু তাৰ উপৰি আপোনালোকৰ কি আহি আছে এই 2 আৰু 3টো আহি আছে, ঠিক আছে। ইয়াত 1 4 আহিছিল, তেনেকৈ ইয়াত 1 6 আহিলে, কিন্তু এই 2 3টো এক্সট্ৰা আহি আছে, ইয়াত যেনেকৈ 2 এক্সট্ৰা আহিলে ইয়াত 2 3 এক্সট্ৰা ডিভিজৰ আহি আছে। চ' যিহেতু দুটাতকৈ বেছি আছে ডিভিজৰ, চ' এইটো প্ৰাইম নহয়, কি হ'ব কম্পজিট হ'ব। কম্পজিটৰ ডেফিনেশ্যন দি থৈছোঁ, কি আছে এইটো বাৰু কেনেকৈ উলিয়াই সেইটো আৰু। Composite numbers are non-prime natural numbers. They must have at least one factor apart from 1 and itself. ঠিক আছে, চ' কি হয় মই অলৰেডি ক'লো 1 আৰু সেই নাম্বাৰটো বাদেও যদি কিবা নাম্বাৰ আছে যিবিলাকে তাত ডিভাইড যায়, তেতিয়া সেইটো কি হ'ব কম্পজিট নাম্বাৰ হ'ব। এতিয়া কি হ'ল ইয়াত 4ৰ ক্ষেত্ৰত কি আছিলে 2 কি আছিলে 2টো এক্সট্ৰা ডিভিজৰ আছিলে 1 4ৰ উপৰিও, তেনেকৈ 6ৰ ক্ষেত্ৰত কি আছিলে 2 3টো আছিলে। এতিয়া 7ৰ ক্ষেত্ৰত কওকচোন কি হ'ব, 7ৰ ডিভিজৰ কি আছে কওক কোনোবা জনে। 1 আৰু 7, চ' এইটো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব, কাৰণ 1ৰে ডিভাইড যায় আৰু 7 ডিভাইড যায় আৰু বেলেগ হোৱা নাই। 8ৰটো কওক, 8ৰ এতিয়া বেলেগ এজনে কওক, আপুনি ক'লে এতিয়া 8ৰটো কি হ'ব বেলেগ এজনে কওক, ডিভিজৰ কি হ'ব 8ৰ ডিভিজৰ 1 to 4, ঠিক আছে। চ' ইয়াত কি হৈছে 1 আৰু 8ৰ বাদেও আপোনালোকৰ 2 আৰু 4 আছে, এইবাৰ বেলেগ এনচাৰ দিব লাগিব ৰিপ্লাই। 9ৰটো কওক, 9ৰ কি ডিভিজৰ আছে, 9ৰ ডিভিজৰটো কওক। 1টোতো চবতে থাকিবই, 9টো থাকিব, আৰু কি আছে 9ৰ ডিভিজৰ কওক 3, ঠিক আছে। চ' কি হয় আপোনালোকৰ 1 আৰু 9ৰ বাদেও এটা এক্সট্ৰা নাম্বাৰ আহি আছে নাই, মানে সেই 1 9 মানে এটা 1টোতো হ'ব আৰু সেই নাম্বাৰটো যিটো নাম্বাৰ দিয়া আছে 8ত 8 হৈছে, 7ত 7 হৈছে, 6ত 6, 5ত 5, 4ত 4, 3ত 3, 2ত 2, সেইকেইটা ডিভিজৰ আছে। লগতে 1টো চবতে আছে, দেখিছে 1টো চব নাম্বাৰ ডিভিজৰ হয়, লগতে সেই যিটো নাম্বাৰ দিয়া আছে সেইটো ডিভিজৰ হয়, কিমান এটা ভাগ কৰিব পাৰি। কিন্তু কি হয় তাৰ উপৰি আপোনালোকৰ সেই এক্সট্ৰা যেতিয়া আহি যাব ইয়াত নাই অহা, চ' এইটো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব। পি বুলি চৰি যিটোত নহয় সেইটো কি হয় কম্পজিট নাম্বাৰ হ'ব, যিটোত এক্সট্ৰা ডিভিজৰ আহে, চ' সেইটো কি বুলি কয় কম্পজিট নাম্বাৰ বুলি কয়। এতিয়া আপোনালোকে প্ৰাইম কম্পজিট কি হয় বুজি পালে, ঠিক আছে। কিন্তু কি হয় এইকেইটাতো বহুত সৰু নাম্বাৰ, আপোনালোকে ইজিলি ক'ব পাৰিছে। এতিয়া 9টো কওঁতে সময় লাগিছে, মই দুজনক ক'ব গ'লো, ফাৰ্ষ্টটো এজন 7টো এজনে ক'লে, 8টো এজনে ক'লে, 9টো 3 নম্বৰজনে আপোনাক কওঁতে সময় লৈছে বা আনমিউট কৰোঁতে সময় লৈছে। কিন্তু কি হয় আপোনালোকৰ যদি ইয়াতকৈ ডাঙৰ নাম্বাৰ দিয়ে, ঠিক আছে, এইটো এই লাইনটোলৈ মই আহিম, তেতিয়া আপোনালোকে উলিয়াবলৈ অলপ অসুবিধা হ'ব। চ' সেইটো কেনেকৈ উলিয়াই মই দেখাই আছোঁ, তাৰ আগতে মই এইটো বুজাই দিছোঁ যে কি হয় আপোনালোকক যদি সোধে আটাইতকৈ সৰু প্ৰাইম নাম্বাৰ কি হয়, 1টোতো প্ৰাইম নহয় কম্পজিট নহয়, আটাইতকৈ সৰু কি হ'ব 2 হ'ব, ঠিক আছে। 2 ইজ দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ, স্মলেষ্ট। আৰু যদি সোধে যে অনলি ইভেন প্ৰাইম নাম্বাৰ বুলি সুধিলে সেইটো 2 হ'ব, ঠিক আছে। অনলি ইভেন প্ৰাইম নাম্বাৰ ইজ অলছ' 2। আৰু যদি সোধে ঠিক আছে 2 হয়, অনলি ইভেন প্ৰাইম নাম্বাৰ 2 হয় আৰু লগতে স্মলেষ্ট প্ৰাইম নাম্বাৰ 2 হয়। আৰু যদি ঠিক আছে যদি আপোনালোকক কোনোবা যদি ক'লে যে এইটো প্ৰাইম মানুহে চাব দিছে, আৰু ইভেনতটো আপোনালোকে বুজি পায় যিবিলাকৰ ইউনিট ডিজিট মই বুজাইছিলোঁ লাষ্ট ক্লাছত, ইউনিট ডিজিটত যিবিলাকত 0 2 4 6 8 থাকে ৰাইট চাইডে, লেফ্টত যিয়ে নাথাকোঁ এইটো চাইডে যিয়ে নাথাকোঁ, এই 0 2 4 6 8 থাকিলে সেইটো কি বুলি কয় 2ৰে ডিভাইড যায়, এইবিলাকক ইভেন নাম্বাৰ বুলি কয়। আৰু যদি 1 3 মানে ইউনিট প্লেচটো যদি 1 3 5 7 আৰু 9 থাকে সেইকেইটাক কি বুলি কয় আপোনালোকৰ অড নাম্বাৰ বুলি কয়। এতিয়া ইভেন নাম্বাৰ যদি আপোনালোকক দি দিয়ে আৰু প্ৰাইম হয় নহয় চেক কৰিব দিয়ে, আপোনালোকে চকু মুদি সেইটো প্ৰাইম বুলি দি দিব, সেইটো কম্পজিট বুলি কৈ দিব পাৰিব যদি এইটো 2 নহয়, ঠিক আছে। 2 হ'লে প্ৰাইম হ'ব, বাকী আপোনালোকে যিমানে চাওক 2 4 6 8 10, ঠিক আছে, যিমানেই নাম্বাৰবিলাক গৈ থাকিব মানে এইবিলাক চব ইভেন হয় নহয়, কাৰণ যুগ্ম সংখ্যা 2ৰে হৰণ যায়। চ' এই গোটেই ইভেন নাম্বাৰবিলাক কি হ'ব, এইবিলাক কি হয় কম্পজিট নাম্বাৰ, ঠিক আছে। মই ইয়াত আপোনালোকে চাব পাৰে কম্পজিট কোনকেইটা আছিল, মই ইয়াত কম্পজিট দেখাইছিলোঁ চাওক। 2টো কি হয়, 4টো কি হয়, 2টো বাদ দি 2টো প্ৰাইম, অনলি ইভেন প্ৰাইম নাম্বাৰ হৈছে 2, আৰু তাৰপিছত চাওক 4টো কম্পজিট, 6টো কম্পজিট, চি লিখিছোঁ, 8টো কম্পজিট, চ' তেনেকৈ 10টো কম্পজিট। 10ৰ কি আছিলে 10ৰ ডিভিজৰ 1 2 5 আৰু 10, চ' এইটো এক্সট্ৰা আহি আছে নাই। চ' সেইকেইটা কি হয় আপোনালোকৰ যেতিয়া আপোনালোকৰ সেই 2ৰে ডিভাইড যাব বা ইভেন নাম্বাৰ আহি যায় তেতিয়াহ'লে আপোনালোকৰ সেই গোটেইটো কম্পজিট হৈ যায়, ঠিক আছে। এইবিলাক কম্পজিট। কিন্তু যদি 2 থাকে তেতিয়া প্ৰাইম, আৰু অড হ'লে আপোনালোকে চেক কৰিব লাগিব সেইটো প্ৰাইম হয় নহয়, ঠিক আছে। সৰু সৰু নাম্বাৰ ক্ষেত্ৰতো মোৰ প্ৰব্লেম নহয়। এতিয়া মই আপোনালোকৰ ডাঙৰ নাম্বাৰ ক্ষেত্ৰত কেনেকৈ চেক কৰিব সেইটো কৈ দিম। এইখিনি মেথডখিনি আছে আপোনালোকে পঢ়ি ল'ব, মই মেথডটো কেনেকৈ মানে এপ্লাই কৰিব পাৰি আপোনালোকক প্ৰেক্টিকেলি সেইটো মই দেখাই আছোঁ, ঠিক আছে। এতিয়া চাওক হা, আপোনালোকক মই কৈছিলোঁ সেইদিনা প্ৰথম ক্লাছত নাই কোৱা, মই যেতিয়া PYQ ভিডিঅ'টো দিছিলোঁ তাত মই কৈছিলোঁ যে 1ৰ পৰা 30লৈকে যিমানবিলাক নাম্বাৰ আছে ন, 1 2 3 4 5 6 7 9 আপ টু 30, চ' সেই গোটেইবিলাকৰ আপোনালোকে সেই লগত লাগিলে আপোনালোকে ৱালত নামাৰিলেও আপোনালোকে ক'ৰবাত যদি ইজিলি পায় স্কোৱাৰবিলাক মনত ৰাখি লওক, মানে সেইবিলাক ক'ৰবাত মাৰি ৰাখক বা কি কৰক মুঠতে মনত ৰাখক আৰু 1ৰ পৰা 30লৈকে।
1 স্কোয়ার কিমান হ'ব 1 হ'ব 2 স্কোয়ার কিমান হ'ব 4 3 স্কোয়ার 9 4 স্কোয়ার 16 এনেকৈ ঠিক আছে সো আপোনালোকে মই যদি সুধো 15 স্কোয়ার কোনটা কিবা জানেনে ফটককৈ কৈ দিব পাৰিবনে 15 স্কোয়ার কিমান হয় কাৰো মনত আছেনে নোচোৱাকৈ কওক বা ক্যালকুলেটৰ নাম্বাৰকৈ কওক 15 স্কোয়ার জানেনে 225 ন এটোৱে কৈছানে হয় সো কি হয় আপোনালোকে এইখিনি আপ টু 30 স্কোয়াৰলৈকে মনত ৰাখক 30 স্কোয়াৰলৈকে 900 হ'ব সো 1 স্কোয়ার 2 স্কোয়ার 3 4 5 6 মনত ৰাখিব ইমান টান নহয় 5 to 25 6 to 10 to 100 কিছুমান বহুত ইজি আছে 14 to 196 তো তেনেকুৱা আছে তেনেকৈ আপোনালোকৰ কিউব গিটা আপোনালোকে 1 to 12 বা ধৰক আপোনালোকৰ কিমান কিউব গিটা আপোনালোকে 1 to 15 মান মনত ৰাখিলে ভাল হয় বা 15 নাৰাখিলেও এটলিষ্ট মানে আপোনালোকে 12 মানলৈকে মনত ৰাখক ঠিক আছে গোটেইটো নোৱাৰিলো বা এইটো ইমান টান নহয় 15 মনত ৰখাটো মই এইটো নুসুধোকে আপোনালোকক কাৰণ চবৰে মনত নাথাকিব পাৰে সো কিউব গিটা অলপ মনত ৰাখিবলৈ টান হয় স্কোয়াৰতকৈ সো হ'লেও আপোনালোকে কি কৰক 15 নকৰিলেও 10 12লৈকে মনত ৰাখক সো কিউব গিটা সিমানলৈকে মনত ৰাখিব হেৰিকেইটা স্কোয়াৰ গিটা 30 মানলৈকে মনত ৰাখক এই সোনকালে কৰিব এই মনত ৰখা কামবিলাক এতিয়া মই মেথছ পঢ়াই আছো তো সো তেতিয়া কি হ'ব আপোনালোকৰ এইখিনিতো ইমান বেছি ফৰ্মুলা নাই ইয়াৰ পিছত কি হ'ব টাইম এণ্ড ৱৰ্ক আহিব ৱৰ্ক এণ্ড ডিষ্টেন্স স্পীড টাইম আহিব ৰেলৰ কুৱেশ্যন আহিব বড এণ্ড ষ্ট্ৰীম আহিব ট্ৰিকোনোমিতি আহিব মেনচুৰেশ্যন আহিব আপোনালোকৰ এৰিয়া চেৰিয়া উলিয়াবলৈ আহিব সো তাত ফৰ্মুলা বহুত আছে ঠিক আছে সেইখিনি যদি আপোনালোকে কি হয় এক্সামৰ আগত যদি পঢ়িবলৈ থৈ দিয়ে ন মই যেতিয়া পঢ়াম তেতিয়া আপোনালোকে লগে লগে মনত ৰাখি যাব সো এক্সামৰ আগত যদি থৈ দিয়ে আপোনালোকৰ সেই আপুনি যেতিয়া জিকেও পঢ়ি আছে ইংলিছো পঢ়িব লাগিব ৰিজনিং পঢ়িব লাগিব মেথছো পঢ়িব লাগিব কম্পিউটাৰ পঢ়িব লাগিব এইটো এক্সামৰ কাৰণে লগতে আছামিজ লেংগুৱেজটো আপোনালোকৰ আছে চিলেবাছটো জানে চাগে সো কি হয় সেই গোটেইখিনি যেতিয়া ৰিভাইজ কৰা টাইমত যদি আপুনি যদি মেথছৰ ফৰ্মুলা মুখস্থ কৰিব যায় সেই আপোনাৰ বাকী সাবজেক্টকেইটা ইম্পেক্ট কৰিব তেতিয়া সেইটো সময় লাষ্টখন একদম ফৰ্মুলাৰ মনত ৰখাটো বেয়া সো সেইটো কাৰণে আপোনালোকে এতিয়া যেতিয়া পঢ়াই যাম তেতিয়া যিটো ফৰ্মুলা মই দি যাম আপোনালোকে লগে লগে মনত ৰাখি যাব বা আগতীয়াকৈ মনত ৰাখিব পাৰে ই বুকছখনটো দি দিছোঁ দুজনক এক্সেছ দিব আছে আজি যিকেইজন লৈছিলে বাকীকেইজনক কালিলৈকে লোৱাকেইজনক মই এক্সেছ দিব আছে সো আপোনালোকে সেই এক্সেছটো পাই গ'ল সো ই বুকছ কেইখনত ফৰ্মুলা সব আছে তাৰ পৰা আপোনালোকে সেই ফৰ্মুলাখিনি মনত ৰাখি ল'ব এতিয়া কি হ'ল মই যিটো মেইন টপিকলৈ আহিছিলোঁ ধৰক প্ৰাইম কেনেকৈ উলিয়াই আপোনালোকক চাওক মই আগৰ পেজটোত কি দিছিলোঁ একদম সৰু সৰু নাম্বাৰ উলিয়াব দিছিলোঁ 1 2 3 4 ধৰক আপোনালোকক এই 10লৈকে দিছিলোঁ কিন্তু আপোনালোকক ডাঙৰ নাম্বাৰ এটা দিলে কেনেকৈ উলিয়াব সো সেইটো কাৰণে আপোনালোকে স্কোৱাৰটো অলপ জানিব লাগিব স্কোৱাৰ নাম্বাৰকেইটা যাতে অলপ সুবিধা হয় আৰু এতিয়া কেনেকৈ উলিয়াব মই কৈ আছোঁ এই 193 এইটো এক্সাম্পল দিয়া আছে ঠিক আছে 193 আপোনালোকে প্ৰাইম হয় নহয় চাব লাগে সো বাকী কি হ'ল এতিয়া সেই মই এতিয়া এই টেকনিকটো বুজাই দিছোঁ আপোনালোকে প্ৰাইম নে কম্পজিট ডাঙৰ নাম্বাৰ হ'লে কেনেকৈ উলিয়াব ঠিক আছে মই এই স্কোৱাৰ যে উলিয়াব দিলোঁ আপোনালোকক স্কোৱাৰ যে মনত ৰাখিব দিলোঁ কিয় দিলোঁ এতিয়া চাব এই 193 এটা আছে যে নাম্বাৰ এটা দিয়া আছে চাপ'জ 193 সো সেইটো আমি প্ৰাইম নাম্বাৰ হয় নহয় চাবৰ কাৰণে এই যিটো নাম্বাৰ দিয়া থাকিব তাতকে ডাঙৰ স্কোৱাৰ নাম্বাৰটো আমি বিচাৰিব লাগিব ইয়াতকে ডাঙৰ ইয়াৰ পিছত যিটো নাম্বাৰ আছে সেইটো নেক্সট প্ৰাইম নাম্বাৰটো সেইটো বিচাৰিব লাগিব এতিয়া আমি কওকচোন এইটোতো 1 হ'ব নোৱাৰে 1 স্কোৱাৰটো 1 হ'ব হয় নহয় ইয়াতকে ডাঙৰ প্ৰাইম নাম্বাৰ কি হ'ব প্ৰাইম মানে আপুনি বুজি পাইছে না প্ৰাইম নাম্বাৰ হয় সৰি স্কোৱাৰ নাম্বাৰ কি হ'ব ইয়াতকে ডাঙৰ মানে আপোনালোকক পূৰ্ণবৰ্গ হ'ব লাগিব ইয়াত আপুনি নাচাব এনচাৰটো নাচাব যে 1 স্কোৱাৰ 1 হ'ব 1টো ইয়াতকে ডাঙৰ নহয় 2 স্কোৱাৰ চালোঁ 2 স্কোৱাৰটো 4 ডাঙৰ নহয় সিমান সৰু চাবই লাগে মই জাষ্ট বুজাইছোঁ 3 স্কোৱাৰটো 9 4 স্কোৱাৰটো 16 5 স্কোৱাৰটো 25 সেইকেইটা চাব লাগে আপুনি 10লৈকে গ'ল 10 স্কোৱাৰ কিমান পালে 10 স্কোৱাৰটো কিমান পালে 100 পালে 11 স্কোৱাৰ কিমান পালে 121 পালে 12 স্কোৱাৰ কিমান পালে এইকেইটা যদি আপোনালোকে মনত থাকে অলৰেডি তেতিয়া মানে আপোনালোকৰ ডাইৰেক্ট উলিয়াব পাৰিব 144 13 স্কোৱাৰ কিমান পালে 169 14 স্কোৱাৰ কিমান পালে 14 স্কোৱাৰটো কিমান পালে 196 ঠিক আছে তেনেকৈ 15 স্কোৱাৰ কিমান পালে 225 এতিয়া ফৰ্মুলাটো মানে কি আছে মই কৈ দিছোঁ এতিয়া মানে আগৰ পেজটো নকওঁ মই ইয়াতে ডাইৰেক্টলি কৈ দিওঁ প্ৰেক্টিকেলি চাব যে কি হয় আমি যেতিয়া এই ট্ৰিক্সটো লগাওঁ যে আমাৰ যিটো নাম্বাৰ দিয়া থাকে প্ৰাইম নে কম্পজিট চেক কৰিব যে দিয়ে সেই নাম্বাৰটোতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰটো চাব লাগিব মানে পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো চাব লাগিব সো কি হয় নেক্সটটো একদম মানে একদম মানে আপোনালোকৰ সেই এতিয়া চাওক 100টো সৰু 121টো সৰু 100টো সৰু 144টো সৰু 193কে ঠিক আছে 193 দিয়া আছে তেনেকৈ আপোনালোকৰ 169টো সৰু কিন্তু কি হয় এইটো ডাঙৰ হয় নহয় এইটো ডাঙৰ কিন্তু আমি একদম ওচৰৰ ডাঙৰটো চাব লাগিব নেক্সট ডাঙৰটো মানে 196 চাব লাগিব গম পালে 196টো ডাঙৰ কি আহি আছে প্ৰথম 196 আহিছে যেতিয়া আপুনি সেই স্কোৱাৰ নাম্বাৰবিলাক মনত থাকিব সেইটো আপুনি গোটেইখিনি 10 11 12 13 14 চব কিমান চাই দিব নালাগে আপুনি ডাইৰেক্ট গম পাই গ'ল যে 193কে ডাঙৰ আছে মনত আছে আপোনাৰ নেওতাখন বোলে বা নেওতা বুলি নকওঁ এখন স্কোৱাৰটো বেলেগকৈ থাকে তো আপোনাৰ বোলে এখন মনত থাকে আছে 14 স্কোৱাৰ 196 আপুনি ডাইৰেক্ট চালে কি হয় 14 স্কোৱাৰ কিমান হ'ল 196 বুলি ধৰিলে ঠিক আছে সো 196টো এইটো ডাঙৰ পাই গ'ল 193কে কি হয় 196 ইজ গ্ৰেটাৰ দেন 193 সো এতিয়া কি হয় আমি কি কৰোঁতে 196 পাইছিলোঁ 14টো স্কোৱাৰ কৰোঁতে 196 পাইছিলোঁ ন সো এতিয়া কি হয় আমি 14তকৈ কি হয় সৰু প্ৰাইম নাম্বাৰ চাব লাগিব আমি এতিয়া গোটেইবিলাক চাই দিব নালাগে 1ৰ পৰা একদম চব নাম্বাৰ চাই থাকিব লাগে যে ডিভাইড যায় নাযায়
আমাক কেতিয়া প্ৰাইম নাম্বাৰ বা কেতিয়া হ'ব যেতিয়া আমাৰ 193 প্ৰাইম নাম্বাৰ কেতিয়া হ'ব যেতিয়া 1 আৰু 193 দি ডিভাইড যায় আৰু যদি 1 আৰু 193 কে যদি বেলেগ নাম্বাৰ এটা ভিতৰৰ মাজত পাই যায় ডিভাইড যোৱা তেতিয়া সেইটো প্ৰাইম নহয় কি হ'ব কম্পোজিট হ'ব ঠিক আছে যদি 1 আৰু অনলি 1 আৰু 193 দি ডিভাইড যায় তেতিয়া প্ৰাইম হ'ব আৰু যদি এইকেইটা ডিভিজৰ উপৰি যদি আৰু বেলেগ ডিভিজৰ পাই যাওঁ তেতিয়া কম্পোজিট হ'ব এতিয়া আমি উলিয়াব লাগে যে 1 আৰু 193 টো হ'বই অবভিয়াছলি এই দুটা অবভিয়াছ হয় 1 আৰু সবকে ডিভাইড যায় আমি কিবা এটা বস্তু এজন মানুহৰ মাজত ভগাবলৈ একো প্ৰব্লেম নহয় বা বস্তু এটা যদি 193 আছে আমি 193 মানুহক ভগাবলৈও প্ৰব্লেম নহয় কাৰণ আমি সবকে এটা এটা দিলে হ'ল কিন্তু ইয়াৰ উপৰিও আমাৰ কিবা ডিভিজৰ থাকিব পাৰে ঠিক আছে সো সেইটো আমি চাব লাগিব 193 উপৰি আৰু কিবা ডিভিজৰ আছে মানে 193 আৰু কিবা ডিভিজৰ আছে নেকি এই দুটা বাদ দি পেলাই সো সেইটো কাৰণে আমি কি কৰিব লাগিব গোটেইবিলাক চাই থাকিব নালাগে এতিয়া আমি যে ধৰক 20 30 কিবা দিছে আমি নাজানো এইটো ফৰ্মুলা যদি নাজানো চাই থাকিলো কিন্তু এতিয়া কি হয় আমি অকল সেই কি হয় আমি 196 যে পালো ইয়াতকে ডাঙৰ নাম্বাৰটো এই নাম্বাৰটো কি স্কোয়াৰ কৰোঁতে পালো 14 স্কোয়াৰ কৰোঁতে পালো সো এই 14 তকৈ সৰু প্ৰাইম নাম্বাৰবিলাক আমি চাব লাগিব ঠিক আছে এতিয়া আমি প্ৰাইম নাম্বাৰ সেইটো কাৰণে প্ৰাইম নাম্বাৰ কি হয় আমি মনত ৰখাটো কোন দৰকাৰ যে এইকেইটা প্ৰাইম নাম্বাৰ হয় বুলি সো কি হয় মই এনে কৈ দিওঁ লিষ্টখন আপোনালোকে মনত ৰাখি ল'ব পিছত 2 to the 30 লৈকে এটলিষ্ট মনত ৰাখিব কি প্ৰাইম নাম্বাৰ হয় 2 হয় প্ৰাইম নাম্বাৰ 3 হয় 5 হয় এতিয়া ভিডিঅ'টো আপোনালোকে চাই আছে এতিয়া নোট নকৰি ল'ব কাৰণ নোট কৰি গ'লে আকৌ একেলগে বুজি যাবলৈ সময়টো নিমিলিব ঠিক আছে আপোনালোকে ৰেকৰ্ডেড যেতিয়া চাব আজি পঢ়োৱাৰ পাছত কাইলৈ যেতিয়া ৰেকৰ্ডেড চাব আজি মনত ৰাখিব কাইলৈ চাব যে মনত আছে নাই এদিনৰ পিছত মই সেইটো কাৰণে দিওঁ আপোনালোকে চেকো কৰিব পাৰিব যে মোৰ বস্তু কি মনত আছে নাই এদিনৰ পিছত আজিতো মনত থাকিব অবভিয়াছলি কাইলৈ থাকে নাথাকে এইটো ইম্পৰ্টেণ্ট সো আপোনালোকে সেই প্ৰাইম নাম্বাৰকেইটা এতিয়া যেতিয়া মই লিখি গৈছোঁ ন ইয়াত আপুনি ৰেকৰ্ডেড চাওঁতে এইটো পজ কৰি পেলাই নোট কৰি ল'ব বস্তুখিনি 2 প্ৰাইম নাম্বাৰ হয় 3 প্ৰাইম নাম্বাৰ হয় 5 প্ৰাইম নাম্বাৰ হয় 7 প্ৰাইম নাম্বাৰ হয় তেনেকৈ কি হয় নেক্সট 11 প্ৰাইম নাম্বাৰ হয় 13 হয় প্ৰাইম নাম্বাৰ 15 নহয় কাৰণ কিয় 1 3 5 7 চাৰিটা ডিভাইড যায় 17 হয় 19 হয় 21 নহয় ঠিক আছে 23 হয় ইভেন্টকেইটা আমি চাবই নালাগে 2 বাদ দি আমি ইভেন্টকেইটা চাবই নালাগে আমি অত চালে হ'ল 3 হয় 5 হয় 7 হয় 7 ৰ পিছত কি আহিছে 9 9 টো নহয় মই বুজাই দিলোঁ 11 হয় 13 হয় 15 কিয় নহয় 15 কিয় নহয় প্ৰাইম নাম্বাৰ কোনোবা জনে কওক 15 টো প্ৰাইম নাম্বাৰ কিয় নহয় হেল্ল' 15 প্ৰাইম নাম্বাৰ কিয় 3 দি ডিভাইড যায় 5 দি ডিভাইড যায় আৰু 1 দি যায় 15 দি যায় সো 15 নহয় 17 হয় কাৰণ 17 টো অনলি 117 যায় 19 টো হয় 21 টো কিয় নহয় বেলেগ এজনে কওক এতিয়া 21 হয় 21 1 3 7 আৰু 21 দি ডিভাইড যায় ঠিক আছে 1 3 7 and 21 তাৰপিছত কি হ'ল এইকেইটা ডিভাইড যায় 23 টো হয় 25 টো নহয় কাৰণ কিয় নহয় 25 টো 5 আৰু 5 দিও যায় মানে 125 ৰ উপৰিও 27 টো কিয় নহয় 1 দি যায় 3 দি যায় 9 দি যায় 27 দি যায় 29 টো হ'ব ঠিক আছে আপোনালোকে এটলিষ্ট এইকেইটা মনত ৰাখক 30 লৈকে ঠিক আছে 30 লৈকে এইকেইটা প্ৰাইম নাম্বাৰ এটলিষ্ট নোট কৰি ৰাখিব তেতিয়া আপোনালোকৰ এনেকৈ প্ৰাইম নাম্বাৰ দিলে আপোনালোকে ডিভাইড কৰি চাব লাগিব এতিয়া কি হয় মই 193 টো সুধিছিলোঁ এতিয়া কুৱেশ্যনটোলৈ ঘূৰি আহক আপোনালোক এইটো জাষ্ট লিষ্টটো মনত ৰাখিব কুৱেশ্যনলৈ ঘূৰি আহক এতিয়া 193 নাম্বাৰ দিলে আপোনালোকে ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰটো উলিয়ালে কি হয় 196 নেক্সটটো মানে তাতকৈ ডাঙৰবিলাক নালাগে নেক্সটটো চালে হ'ল 196 সেইটো চোৱাৰ পিছত আপোনালোকে কি পালে তাৰ সেই 196 টো কিহৰ পৰা পাইছিলে 14 স্কোৱাৰ কৰি চাইছিলে এতিয়া কি কৰিব আপোনালোকে 14 তকৈ সৰু প্ৰাইম নাম্বাৰকেইটা নোট কৰিব 14 তকৈ সৰু প্ৰাইম নাম্বাৰ কি আছে লিষ্টখন চাওক এবাৰ একদম ওপৰলৈ 2 আছে 3 আছে 5 আছে 7 আছে আৰু কি আছে 11 আছে আৰু 13 আছে ঠিক আছে এই ছটাহে আছে অকল এই গোটেইকেইটা নহয় গোটেইকেইটা চাব নালাগে কাৰণ ইয়াত অকল 14 তকৈ সৰু এইকেইটা ইয়ালৈকে আছিলে ঠিক আছে চ' ইয়াত আমি লিখিলোঁ 2 3 5 7 9 11 and 13 এতিয়া এই 193 টো প্ৰাইম নাম্বাৰ হয় নহয় চাবৰ কাৰণে আমিতো দুটা পাইছোঁ ডিভিজৰ অকল দুটাটো পাবই অভিয়াছলি 1 আৰু 193 একত অকল এক থাকে বাকী চব নাম্বাৰটো দুটা ডিভিজৰ মিনিমাম দুটা থাকিবই চ' 1 আৰু 193 পালোঁ কিন্তু তাৰ উপৰি আমাৰ এইকেইটা হ'ব নহয় আমি সবকে ডিভাইড কৰি চাম ঠিক আছে আমি পিছলৈ মই ডিভিজৰ ৰুলবিলাক শিকাইছোঁ আপোনালোক 2ৰে ডিভাইড হয় নহয় ইজিলি কেনেকৈ পটককৈ চেক কৰিব পাৰিব 3ৰে হয় নহয় আজি যদি পাৰোঁ আজিয়ে শিকাই হৈ যাবগৈ সেইখিনি পাই যাম 3ৰে ডিভাইড হয় নহয় কেনেকৈ চাম 5ৰে হয় নহয় কেনেকৈ চাম 7ৰে হয় নহয় কেনেকৈ চাম 11 কেনেকৈ চাম 13 কেনেকৈ চাম 13টো বাৰু নাই শিকোৱা 11লৈকে চ' আপোনালোকে সেইকেইটা ডিভাইড কৰি এতিয়া যদি আপোনালোকে ফৰ্মুলা নাজানো এটলিষ্ট সব ডিভাইড কৰি চালে কি হ'ব আপোনালোকে সেই এইটো ডিভিজৰটো নাপাব ঠিক আছে 2ৰে ডিভাইড কৰি চালেও এইটো হৰণ নাযাব এক বাকী থাকিব কাৰণ এইটো অড নম্বৰ হয় 3ৰে ডিভাইড নাযায় কিয় মই এইটো পিছত বুজাম এতিয়া আপোনালোকে ডাইৰেক্ট এনেকৈ ডিভাইড কৰি চাব আৰু শ্বৰ্টকাটটো নাজানে ন মই শিকাম যিটো পিছলৈ চ' এতিয়া আপোনালোকে ডাইৰেক্ট এনেকৈ ডিভাইড কৰি চাব 3 4 গুণ 12 এক বাকী থাকিলে ঠিক আছে একটো 3তকৈ সৰু এক বাকী থাকিলে 3ৰে ডিভাইড নাযায় তেনেকৈ কি হয় 5ৰে ডিভাইড নাযায় কাৰণ 5ৰে ডিভাইড হ'লে আপোনালোকৰ লাষ্টত 0 বা 5 থাকিব লাগিব সেইটো মই পিছত শিকাম তেনেকৈ 7ৰে ডিভাইড নাযায় সেইটো আছে কিয় আছে 11ৰে ডিভাইড নাযায় 13ও ডিভাইড নাযায় ঠিক আছে চ' এই গোটেইকেইটা নাম্বাৰেই ডিভাইড নাযায় আমি সেইটো চেক কৰিম পিছত কিয় নাযায় আপোনালোকে চব ডিভাইড কৰি চাব পাৰে নহ'লে শ্বৰ্টকাট লগাব পাৰে মই যিখিনি পিছত শিকাম
সো সেই শৰ্টকাট কেইটা ইউজ কৰাৰ পিছত আপোনালোকে গম পালে যে 193 এই নাম্বাৰ কেইটা দি ডিভাইড নাযায়, অকল 1 আৰু 193 দি ডিভাইড যায়। সো কি হ'ব 193 টো এটা প্ৰাইম নাম্বাৰ হ'ব। ঠিক আছে, বুজিলে? হেল্ল', ওকে, এতিয়া মই এটা নাম্বাৰ কওঁ হা, 71, এটা সৰু নাম্বাৰ কৈছোঁ, বেছি সৰু কোৱা নাই, মিডিয়াম এটা কৈছোঁ। 71টোৰ কাৰণে আপোনালোকে ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ কি পাব কওক? ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ কি হ'ব? 71তকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ, ইয়াতকৈ ডাঙৰ, মই এইফালে চিন দিছোঁ এইটো কাৰণে। 1 স্কোৱাৰ, 2 স্কোৱাৰ, 3 স্কোৱাৰ, 4 স্কোৱাৰ এনেকৈ উলিয়াই উলিয়াই গ'লে আপুনি 71ৰ পিছত কি পাব? 81, ঠিক আছে, 81 হয়। কাৰণ কি হয়, 81টো কি হয়, 9ৰ স্কোৱাৰ হয়। ঠিক আছে, এতিয়া আমি 9ৰ স্কোৱাৰ 81 পালোঁ, কাৰণ কি হয় আমাৰ, আমি যদি গাই যাওঁ 1 স্কোৱাৰ 1, 2 স্কোৱাৰ 2, চব গাই যাব নালাগে। 5 স্কোৱাৰ 25, 6 স্কোৱাৰ 36, 7 স্কোৱাৰ 49, 8 স্কোৱাৰ কি হয় ইয়াতকৈ সৰু, 8 স্কোৱাৰ ইকুৱেল টু 64 হয়। ঠিক আছে, ইয়াতকৈ ডাঙৰ লাগিব। নেক্সট কি হয় 9 স্কোৱাৰ 81। চ' এতিয়া আমি কি হ'ল 81টো কি পালোঁ, 71তকৈ ডাঙৰ পালোঁ। ঠিক আছে, আমি উলিয়াব দিছিলোঁ মই আপোনাক 71টো প্ৰাইম হয় নহয়। 71টো এতিয়ালৈকে গম পোৱা আমি জানো যে 1 আৰু 71 দি যায়, আৰু ইয়াৰ উপৰি আৰু বেলেগ কিবা দি যায় নেকি চাব লাগিব। চ' কি হয় আমি ইয়াতকৈ ডাঙৰ প্ৰাইম নাম্বাৰ, চৰি স্কোৱাৰ নাম্বাৰ চালোঁ 81, 81টো কি হয় 9 স্কোৱাৰ হয়। চ' 9 স্কোৱাৰ কাৰণে আমি কি চাব লাগিব এতিয়া, 9তকৈ সৰু প্ৰাইম নাম্বাৰ চাব লাগিব। 9তকৈ সৰু প্ৰাইম নাম্বাৰ কি আছে, একদম ওপৰলৈ যাওক আপুনি, ইয়াত যাওক। 9তকৈ সৰু প্ৰাইম নাম্বাৰ কি আছে, এইকেইটা আছে নাই, 2 3 5 7, 2 3 5 7 আছে। চ' আমি কি কৰিম, এই 2 3 আৰু 5 7 দি ইয়াক ডিভাইড কৰিম। ঠিক আছে, 2 3 5 7 দি আমি ডিভাইড কৰিম। এই শ্বৰ্ট ট্ৰিকটো কোনো শিকোৱা নাই চাগে আছামত দেই, এইটো ইউটিউব চেনেলবিলাকত, মানে তেওঁলোকে মানে নাজানো আৰু একো নকওঁ মই, কি শিকাইছে কি নাই কোৱা, কিন্তু এইটো চাগে নাই শিকোৱা মোৰ মতে, কাৰণ এইটো চবতে চব বুকতে যিবিলাক ফ'ল' কৰে চাগে টিচাৰ কেইজনে চবত নাথাকে। চ' এইটো ধৰক আপোনালোকে SSC বা তেনেকুৱা বুকবিলাক মই ফ'ল' কৰিছোঁ, চ' তাত বহুত শ্বৰ্ট ট্ৰিক কিছুমান থাকেতো, চ' সেনেকুৱাবিলাক মই শিকাইছোঁ। আৰু অনলি শ্বৰ্ট ট্ৰিক বেছ কৰি গ'লেও নহ'ব, কিন্তু য'ত শ্বৰ্ট ট্ৰিক লাগে তাত শ্বৰ্ট ট্ৰিক মই শিকাম। কিছুমান কি হয় আপোনালোকক কি হয়, কুৱেশ্যন কৰোঁতে আপোনালোকে এনচাৰ মানে কি হয় অপশ্যনৰ পৰা চাইও উলিয়াব দিম মই। ঠিক আছে, অপশ্যনটো চেক কৰি পেলাই কেনেকৈ এলিমিনেট কৰি উলিয়াব চব শিকাই যাম মানে যেতিয়া কুৱেশ্যন কৰিম আমি। চ' এতিয়া কি হয়, এইটোত 171 এইটো আছে। প্ৰথমতে আমি কনচেপ্টখিনি শিকাই লওঁ, আপোনালোকে ৰেকৰ্ডেডখিনি চাই দিব, লাষ্টৰ ফালে আকৌ চব শেষ হৈ যোৱাৰ পিছত আকৌ কুৱেশ্যন কৰিম, মানে ডাউট ছেশ্যন বা এনেকৈ ৰাখিম। চ' এতিয়া কি হ'ল, ইয়াত আপোনালোকৰ 81তকৈ সৰু আমি 2 3 5 7 দি ডিভাইড কৰি চাম। কিহক ডিভাইড কৰি চাম, 71ক। 71ক আমি 2ৰে ডিভাইড কৰি চালে কি হয়, এইটো কৰিবই নালাগে, মুখতে ওলাই আছে, কাৰণ 1 দেখিছে ন, 2ৰে ডিভাইড নাযায়, এইটো অড নম্বৰ। 3ৰে ডিভাইড কিয় নাযায়, 23 3 গুণ 69, 2 বাকী থাকিব। এইটো মানে কৰি চাব পাৰে কাষত, এনেকৈ মই এতিয়া মুখত উলিয়াই দিছোঁ। কি হয় 3 2 গুণ 6, 1 1, 3 3 গুণ 9 2, চ' 2 বাকী থাকিলে। ঠিক আছে, তেনেকৈ আমি যদি চাওঁ 5ৰে ডিভাইড কৰোঁ, 5 14 গুণ 70, 1 বাকী থাকিব। বা 5ৰে ডিভাইড যাবলৈ মই কৈছিলোঁ ইউনিট ডিজিটত 5 বা 0 লাগিব এইকেইটা, কিন্তু ইয়াত নাই, সেইকাৰণে 5ৰে ডিভাইড নাযায়। 7ৰে কিয় ডিভাইড নাযায়, 7 10 গুণ 70, 71, 1 বাকী থাকিব। চ' কি হয়, এইটো 2ৰো নাযায়, 3ৰো নাযায়, 5ৰো নাযায়, 7ৰে নাযায়, আৰু বাকীবিলাক চাই দিব নালাগে, 2 3 5 7 দি নাযায়। কাৰণ আমাৰ কি হয় 71কে আকৌ এবাৰ ৰিপিট কৰি দিওঁ। প্ৰথমতে আপোনাক নাম্বাৰ এটা দিব, প্ৰথমতে কি চেক কৰিব, সেইটো ইভেন হয় নহয় চাব। ঠিক আছে, 4টা নাম্বাৰ অপশ্যনত দি দিছে, সুধিছে যে তলৰ কোনটো প্ৰাইম নাম্বাৰ হয়। ঠিক আছে, মোক ইয়াত যেনিবা আপোনালোকক দি দিলে এনেকৈ, মই ইয়াৰ ওপৰত লিখিছোঁ হা, দেখি আছে চবেই, কালাৰটো বদলাই দিওঁ। কি দি লিখোঁ, ব্লু। ঠিক আছে, এতিয়া মই ইয়াত লিখিছোঁ, 4টা অপশ্যন দি দিছে যে 64 33 57 আৰু 15, এই 4টা নাম্বাৰ দি দিছে। আপোনাক সুধিছে যে প্ৰাইম নাম্বাৰ কোনটো হয় চাব কৈছে। ঠিক আছে, এটাও প্ৰাইম নাম্বাৰ মই এইটো বদলাই দিছোঁ, এইটো দিলে মই এতিয়া গম পাই গ'ল আপুনি বদলাই দিয়াৰ কাৰণে এইটো এনচাৰ হয় বুলি। জাষ্ট মই কৈছোঁ আৰু 59 হয় এইটো। চ' এতিয়া ইয়াত চাব যেতিয়া ক'লে কি হ'ল, আমি ইভেণ্টকেইটা ডাইৰেক্ট বাদ দিব পাৰোঁ। মই কৈছোঁ যে 2 is the only প্ৰাইম নাম্বাৰ, ইভেন প্ৰাইম নাম্বাৰ। ঠিক আছে, 2 is the only ইভেন প্ৰাইম নাম্বাৰ। চ' বাকী যিমানবিলাক ইভেন আছে আমি চেক কৰিব নালাগে। চ' 64টো ডাইৰেক্ট নিশ্চয়কৈ এলিমিনেট কৰিব পাৰিব। 33টো কিয় নহয়, কাৰণ 3 11 গুণ 33, 3 1 দি যাব অবভিয়াছলি, 33 দি যাব। তাৰ উপৰি আপোনালোকৰ 3 দি গৈ আছে, 3 11 11 দি গৈ আছে, চ' এইটো নহয়। বাকী কি হ'ল, আপোনালোকৰ 15টো কিহেৰে দি যায়, সেইটো সৰু হৈ কাৰণে গম পায়, 1 দি যায়, 3 দি যায়, 5 দি যায়, 15 যায়। চ' হয়, ঠিক আছে। চ' এতিয়া বাকী এইটোৱে থাকিলে, এইটো আপোনালোকে চেক এনেকৈ নকৰাকৈও গম পাই গ'ল। কিন্তু যদি এইটো চেক কৰিবলগীয়া আছিলে, তেতিয়া কি কৰিব, ইয়াতকৈ ডাঙৰ স্কোৱাৰ নাম্বাৰ বিচাৰিব। কি হয় ইয়াতকৈ ডাঙৰ, 64 হয়। 64টো কি হয়, 8 স্কোৱাৰ হয়, 8 স্কোৱাৰ হয়। ঠিক আছে, 8 স্কোৱাৰটো আমি 8তকৈ সৰু প্ৰাইম নাম্বাৰ চাব লাগিব, 2 3 5 আৰু 7 দি ডিভাইড কৰি চাব লাগিব। এইটো 2 3 আৰু 5 আৰু 7 দি ডিভাইড কৰি চাব লাগিব। 2ৰে ডিভাইড নাযায়, কিয় নাযায়, কাৰণ অড নাম্বাৰ হয়। 3ৰে কিয় নাযায়, 3 19 গুণ 57, 2 বাকী থাকিব। 5ৰে কিয় নাযায়, 5ৰে ডিভাইড যাবলৈ কি থাকিব লাগিব আপোনালোকৰ ৰাইট চাইডে, 0 বা 5 থাকিব লাগিব। 5 10 গুণ 50, 5 11 গুণ 55, 5 11 মানে গম পাইছে নাই, 5 10 গুণ 50, 5 11 গুণ 55, 5 12 গুণ 60, 5
13 গুণ 65, 5 14 গুণ 70। চ' এইবিলাক কি আহি আছে 0505 এনেকৈ আহি আছে 5ৰে ডিভাইড যাবলৈ। চ' 5ৰে ডিভাইড নাযায়। 7ৰে আমি চালোঁ নেওতা যদি মনত আছে আপোনাৰ 7 8 গুণ 56, 3 বাকী থাকিব। চ' নেওতাখন মনত থাকিলে সেইকাৰণে সুবিধা হয় নেওতা মনত থাকিলে। চ' কি হয় আপোনাৰ 7 দিও কাৰোবাৰ যদি মনত নাই অলপ মানে কৰিব, এইকেইদিনত ট্ৰাই কৰক পৰীক্ষালৈ দিন থাকোঁতে মনত ৰাখিবলৈ, যাতে আপোনাৰ পিছলৈ সেইবিলাক মানে ইজিলি কৰি থাকোঁতে প্ৰেক্টিচ কৰি থাকোঁতে আপোনাৰ স্পীডটো বাঢ়ি যায়। চ' 7ৰে নাযায়। চ' কি থাকিলে 3 বাকী থাকিলে। চ' এটাও এইকেইটাৰ এটাও নগ'লে, গতিকে এইটো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব। চ' তেনেকৈ আপোনালোকে উলিয়ালে। এতিয়া মই বহুত এক্সাম্পল দিলোঁ, 59 দিলোঁ, 71 দিলোঁ, ইয়াত অলৰেডি 193 দিয়া আছিলে। চ' এইটো অবভিয়াছলি মই নুসুধো বুজি পাইছেনে, বুজি পাইছে চবেই। আৰু যদি নাই পোৱা ইনকেছ তেতিয়াহ'লে বাৰু সুধিলে মই ইনকেছ হ'লে কি চাই ল'ব, হেৰি চাই ৰেকৰ্ডেড ক্লিয়াৰ আকৌ এবাৰ চাই ল'ব। চ' মই যিহেতু এক্সাম্পল বেছিকৈ দিছোঁ সেইটো কাৰণে মই সোধা নাই, গতিকে এনেই নহ'লে সুধিম মই যে বুজি পাইছে নাই। মইতো ফিল কৰিলোঁ দিব লাগে বুলি এক্সাম্পল, কাৰণ এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোক সুধিব পাৰে কুৱেশ্যন এটা। চ' সেইটো কাৰণে এক্সাম্পল অলপ বেছিকৈ দি দিছোঁ। এতিয়া নেক্সট যদি আহোঁ, এতিয়া কি হয় কম্পজিটটো ক'লো অলৰেডি, যিখিনি প্ৰাইম নহয় সেইখিনি কম্পজিট হ'ব। আৰু এতিয়া চাওঁ আপোনালোকক কো প্ৰাইমটোৰ ক্ষেত্ৰত হা, কো প্ৰাইমৰ ক্ষেত্ৰত আপোনাৰ কি হয়, কো মানে কি হয়, সহ হয় নহয়, দুজন মানুহৰ দুটা বস্তুৰ মাজত বা দুটা সংখ্যাৰ মাজত এই কোটো ইউজ কৰিছে, ঠিক আছে। কো ফেমিলি কিবা কিবি ধৰক আপোনালোক কো ফ্ৰেণ্ড, কো ইউজটো নে কি হয়, দুটাৰ মাজত কিবা ৰিলেশ্যন আছে নাই সেইটো কাৰণে বুজাবৰ কাৰণে এতিয়া কৰিছে। আপুনি ডেফিনেশ্যনটো চাই লওক, মই বুজাই আছোঁ, ঠিক আছে। মই আপোনালোকক এতিয়া নিজে এটা বুজিব পৰাকৈ মই এটা কেপাচিটিটো চাওঁ হা। মানে মই এটা আপোনালোকক হেৰি কৰোঁ, দুটা নাম্বাৰ দিম, আপোনালোকে ডেফিনেশ্যনটো পঢ়িব দিওঁ, নাম্বাৰ দুটা দিওঁ, আৰু আপোনালোকে সেইটো হয় নহয় ক'ব মোক, কো প্ৰাইম হয় নহয়। মানে আপুনি নিজে, মইতো বুজাই দিম, কিন্তু নিজে বুজি পেলাই পাৰে নহয় সেইটো চাব। মই সেইকাৰণে সেইটো চাবৰ কাৰণে এইটো চাই লওক, এক্সাম্পলটো চাওক। মই 1 মিনিট গেপ এটা দিছোঁ, মই একেৰাহে চিঞৰি আছোঁতো। চ' 1 মিনিট এটা গেপ দিছোঁ, আপোনালোকে কওক এইটো মানে কি হয়, কো প্ৰাইম হয় নহয়। মানে মই নাম্বাৰ দুটা দিম হা, এইকেইটা নহয়, মই এইকেইটাৰ পিছত নাম্বাৰ দিম, তাৰপিছত আকৌ 30 ছেকেণ্ড এটা দিম, আপোনালোকে হয় নহয় ক'ব কো প্ৰাইম। এইকেইটা আপুনি ডেফিনেশ্যনটো পঢ়ক এতিয়া। বুজি পাইছে নাই, পঢ়ি বুজি পাইছেনে? হেল্ল', বুজাই দিম বাৰু, মানে সেইটোৱে মোক বুজাই দিমেই, কিন্তু মানে আপোনালোকে পাৰে নোৱাৰে চাইছোঁ মানে বুজাই দিম মানে। ডিভিজৰ মানে বুজি পাইছে ন, ডিভিজৰ বুজি পাইছে, দুইটাকে ডিভাইড যাব লাগিব। কমন ডিভিজৰ মানে কি, আপোনালোকে ইয়াত বুজিবলগীয়া টাৰ্মটো আছে যে কমন ডিভিজৰ, ঠিক আছে। কমন ডিভিজৰ মানে কি হয়, মোৰ মাতটো ভালকৈ আহি আছেনে? হেল্ল', দুটাতে ভাগ কৰিব পাৰি ন, হয়তো হয়। কমন ডিভিজৰ মানে, কমন মানে কি হ'ব লাগিব, চাপ'জ কি হ'ল, আপোনাক মই দিলোঁ যেনিবা, মই অলপ ফ্ৰুইটছত দিয়ে বুজাওঁ হা, সেইটো দিয়ে বুজাওঁ। ধৰি লৈছোঁ আপোনালোকৰ দুজন মানুহ আছে, ঠিক আছে। দুজন মানে ধৰক এটা বস্তু আছে, সেই বস্তুটো দুজন মানুহৰ মাজতো ভগাব পাৰি, তিনিজনৰ মাজতো ভগাব পাৰি, ঠিক আছে। আৰু সেইটো ভগাব কি হয়, যদি ইনকেছ নোৱাৰি, ধৰক 7ৰ ক্ষেত্ৰতে পাৰি কিন্তু 9ৰ ক্ষেত্ৰত নোৱাৰি, বা তেনেকুৱা তেনেকুৱা হ'লে কি হ'ব, এজনৰ মাজতে ভগাব পাৰি। ধৰি লৈছোঁ মানে আপোনাক 4টা বস্তু দি দিলে, 4টা 4 বোলে দি দিলে, 4টা আপোনাক আপেল দিছে। আপুনি 4টা আপেল যদি দুজনৰ মাজত ভগাব দিয়ে আৰু 4জনৰ মাজত ভগাব দিয়ে, তেতিয়া কি হ'ব, আপুনি দুইটাই পচিবল আছে। আপুনি দুজনৰ মাজতো ভগাব পাৰিলে, দুটা দুটা দি দিলে, আৰু 4জনৰ মাজত কেনেকৈ দিলে, এটা এটা দি দিলে। এতিয়া সেইটো কেনেকৈ হ'ল, আমাৰ সেই 2 আৰু 4ৰ ক্ষেত্ৰত আমি কি পাই গ'লোঁ, কো প্ৰাইম নহয় 1। কিয় নহয়, আমি দুটা পাই গৈছোঁ, কাৰণ কি হয়, আমি 2 মানে সিহঁতৰ ডিভিজৰ কি পাইছোঁ, আমি 2 পাইছোঁ, 4 পাইছোঁ, হয় নহয়। চ' কমন ডিভিজৰটো 2 পাইছোঁ, মানে দুবাৰ দুটা দুটা ভাগ কৰিব পাৰিছোঁ আমি। কিন্তু কি হয়, কিছুমান নাম্বাৰ এনেকুৱা, মই কৈ দিছোঁ, এতিয়া বুজাই দিওঁ, মই পিছত সেইটো বুজাই দিয়াৰ পিছত বাৰু এক্সাম্পল দি দিম, অলপ নুসুধো কুৱেশ্যনটো। চ' কি হয়, 2 নেচাৰেল নাম্বাৰছ আৰ ছেড টু বি কো প্ৰাইম ইফ দেয়াৰ কমন ডিভিজৰ ইজ 1, ঠিক আছে। কমন ডিভিজৰ, এতিয়া কি হয়, কমন ডিভিজৰটো জনাৰ আগত আপোনালোকে সেই নাম্বাৰকেইটা দিয়া থাকিব যে, ৰ'ব মই ৰেড কৰি লওঁ, নাম্বাৰকেইটা আপোনালোকে হেৰি কৰিব লাগিব, ডিভিজৰ আগত উলিয়াব পাৰিব লাগিব, ঠিক আছে। মই যে বুজালোঁ অথনি, প্ৰাইম নাম্বাৰ ধৰক আপোনাৰ কম্পজিট নাম্বাৰ, তাত মই ডিভিজৰ ক'লোঁ ন, কেইটা দুটা আছে, দুটাটো চবতে থাকিব 1 বাদ দি, 1ত অকল এটা থাকে, 1 বাদ দি চবতে 2 or more থাকিব, ঠিক আছে। দুটা বা তাতকৈ বেছি থাকিব, মানে ডিভিজৰ দুটা বা তাতকৈ বেছি থাকিব, ঠিক আছে। এইফালে এনেকৈ লিখোঁ, ডিভিজৰ 1ক বাদ দি বাকীবিলাকত দুটা বা তাতকৈ বেছি থাকিব। চ' এতিয়া কি হয়, 7ৰ ক্ষেত্ৰত কি হয়, 7ৰ আপোনাৰ ডিভিজৰটো বিচাৰকচোন, কি কি আছে 7ৰে, কিহক কিহক ডিভাইড যায়, 7ক কিহে কি ডিভাইড কৰে, 1 আৰু 7। 9ত কি হয়, 9ত কি হয় আপোনাৰ 1 3 আৰু 9। এতিয়া ইয়াত কমন চাওক, কমন চাওক, কমন কি আছে, 1 আছে, অনলি 1 আছে, হয় নহয়, বাকীটো কমন অহা নাই, ঠিক আছে।
আৰু এটা এক্সাম্পল কি দিয়া আছে তাত 15 আৰু 16 দিয়া আছিলে 15ৰ ডিভিজৰ কি কি হয় কওক 1 3 5 আৰু 15 16ৰ কি হয় 1 নহয় নহয় 2 টো আগত ক'ব 1 2 4 8 16 ঠিক আছে সো ইয়াত কমন কি আছে এগেইন 1 আছে ঠিক আছে এটা কি হ'ব এই পেয়াৰটো মানে এই পেয়াৰটো 7 আৰু 9 টো কি হ'ব কোপ্ৰাইম হ'ব ঠিক আছে মানে কোপ্ৰাইম হ'ব কাৰণে নাম্বাৰ কেইটা প্ৰাইম হ'ব নালাগে আকৌ দেই নাম্বাৰ কেইটা প্ৰাইম হ'ব নালাগে মানে এইটো প্ৰাইম নহয় হ'লেও হৈ যাব দুটা নাম্বাৰ প্ৰাইম হ'লেতো অবভিয়াছলি কোপ্ৰাইম হ'ব ঠিক আছে এটা আপোনালোকে মনত ৰাখি লওক যে দুটা যদি প্ৰাইম নাম্বাৰ দিয়া থাকে সেইকেইটা কোপ্ৰাইম হ'ব ঠিক আছে যদি আপোনালোকৰ 3 আৰু 5 দিয়া আছে সেইটো মই ইয়াত নিলিখিলোঁ দুটা প্ৰাইম নাম্বাৰ দিয়া থাকিলে সিহঁত কোপ্ৰাইম হ'ব সেয়া দুটাৰ মাজত বিচাৰিলে কিন্তু কি হয় এনেকৈ এটা কম্পজিট আছে নাই এইটো কম্পজিট হয় তিনিটা ডিভিজৰ আছে ইয়াত দুইটাই কম্পজিট হয় চ' তেতিয়াও কোপ্ৰাইম হ'ব পাৰে ঠিক আছে কোপ্ৰাইম আৰু প্ৰাইম বস্তুটো বেলেগ কোপ্ৰাইমটো আমি দুটাৰ মাজত চাওঁ ঠিক আছে প্ৰাইমটো আমি ইণ্ডিভিজুৱেলি চাওঁ মানে সেইটো নাম্বাৰ কেইটা ডিভিজৰ আছে সেইটো চাওঁ কোপ্ৰাইমত কি চাওঁ আমি কমন ডিভিজৰটো 1 হয় নহয় চাওঁ ঠিক আছে এতিয়া চাওক 4 আৰু 6 টো চাওক 4 এতিয়া বুজিব পাৰিলে নে কেনেকৈ উলিয়ালো 4 আৰু 6 টো এতিয়া উলিয়াওক কোপ্ৰাইম হয় নহয় মোক ক'ব 4ৰ ডিভিজৰ কি হয় 1 টো ক'ব নাপাৰিব 1 2 4 6ৰ কি হয় কমন ডিভিজৰ কি কি আছে 1 2 ঠিক আছে দুটা আছে চ' এইটো কি হ'ব কোপ্ৰাইম নহ'ব ঠিক আছে কোপ্ৰাইম নহ'ব অনলি 1 হ'ব লাগিব ঠিক আছে যদি অনলি 1 হয় এইটো অনলি 1 আচলতে টু নেচাৰেল নাম্বাৰছ আৰ said to be co-prime if their common divisor is if their only লিখিব দেই if their only common divisor is 1 ঠিক আছে 1 হ'ব লাগিব নহ'লে এইকেইটা কোপ্ৰাইম নহ'ব ঠিক আছে 4 6 টো নহয় এতিয়া যদি চাওঁ আৰু এটা দিয়া আছে co-prime numbers may or may not be prime মানে প্ৰাইম হ'ব পাৰে নহ'ব পাৰে প্ৰাইম হ'বই লাগিব বুলি কথা নাই co-primeটো আমি দুটাৰ মাজত চাওঁ co-wordটো আহি গ'লে আমাৰ দুটা বস্তু আহি যায় co-family মানে co-friend বা এনেকৈ কিবা আৰু বেলেগ co-wordটো হয় ইউজ হয় চ' তেনেকৈ আমাৰ ক'ৰ কাৰণে আমি সেই নাম্বাৰকেইটা প্ৰাইম হ'বই লাগে বুলি কথা নাই দুটা নাম্বাৰ প্ৰাইম হ'লে অবভিয়াছলি সিহঁত co-prime হ'বই ঠিক আছে if two numbers are prime then they are obviously co-prime মানে দুটা নাম্বাৰ 2 3 যেনিবা পেয়াৰ দিছে এইটো co-prime হ'ব মানে কৰি চাব পাৰে 5 7 পেয়াৰ দিছে কাৰণ কি হয় 5ৰ কাৰণে কি আছে 1 5 আছে 7ৰ কাৰণে 1 7 আছে কমনটো অকল একহে আছে ঠিক আছে তেনেকৈ আপোনালোকে যদি 7 আৰু 11 দিয়ে বা যদি আপোনালোকৰ 3 আৰু 11 দিয়ে ঠিক আছে এইবিলাক সব প্ৰাইম নাম্বাৰ হয় দুটা প্ৰাইম হ'লে অবভিয়াছলি আন co-prime হ'বই কিন্তু যদি এটা প্ৰাইম দিয়ে এটা আপোনালোকৰ কম্পজিট দিয়ে বা দুটা কম্পজিট দিয়ে তেতিয়া co-prime হ'বও পাৰে নহ'ব পাৰে তেতিয়া আপোনালোকে সেই ডিভিজৰকেইটা উলিয়াই পেলাই চাব লাগিব ঠিক আছে এতিয়া মই এক্সাম্পল এটা দিওঁ নেকি মানে ধৰক আপোনালোকক কি দিওঁ 12 আৰু 18 দিওঁ ঠিক আছে এইটো উলিয়াই চাওক উলিয়াই পেলাই মোক ক'ব 12 আৰু 18 প্ৰথমতে মোক ডিভিজৰকেইটা কওক এজনে 12ৰ ডিভিজৰ এজনে কওক গোটেইকেইটা কওক 1ৰ পৰা কিমান আছে চব কওক আৰু 18ৰ কওক তাৰপৰা co-prime হয় নহয় ক'ব 12ৰ ডিভিজৰটো এজনে কওক মানে 12ৰটো ফিমেলে কওক 18টো মেলে ক'ব ফিমেল কোনোবাই কওক 4 কেনেকৈ হ'ব 4 কোনে কৈছে 4 হ'ব ঠিক আছে 18টো নহয় মই 18 ভাবি আছোঁ 4 হ'ব নেক্সট কি হ'ব 6 নেক্সট কি হ'ব 12 মই 18 ভাবি আছোঁ দেই চৰি এইকাৰণে নহয় বুলি ক'লোঁ 18ৰ কি হ'ব 1 2 3 3 6 নেক্সট কওক 9 হ'ব 9টো নাপাৰিব কাৰণ আধাটো হ'বই আৰু 12 18 ঠিক আছে চ' এতিয়া কি হ'ব ইয়াত 1 2 পালে 2 2 পালে 3 পালে 6 পালে ঠিক আছে ইয়াত 4টা পালে ঠিক আছে co-prime নহয় এইটো কাৰণে ঠিক আছে বুজিলে অ'কে আৰু এটা কি দিছে এভৰি পেয়াৰ অফ কনজিকিউটিভ নাম্বাৰছ ইজ co-prime বুলি কৈছে এভৰি পেয়াৰ অফ কনজিকিউটিভ নাম্বাৰ যদি আপোনালোকৰ কি হয় কনজিকিউটিভ নাম্বাৰ কি আছে এটা কনজিকিউটিভ মানে এতিয়া 12 13 14 এনেকৈ নাম্বাৰ লিখি গৈ আছে 1ৰ পৰা 1লৈকে লিখি গৈ আছোঁ ঠিক আছে 1 2 3 মানে যিকোনো নাম্বাৰ লিখি গৈ আছোঁ ঠিক আছে এতিয়া আমাৰ কনজিকিউটিভ কি হয় 1 আৰু 2টো কনজিকিউটিভ হয় মানে একেলগে থকা এইটো ঠিক আছে তেনেকৈ 2 আৰু 3টো কনজিকিউটিভ হয় তেনেকৈ আপোনালোকৰ 3ৰ লগত কনজিকিউটিভ কোনটো হ'ব 4টো হ'ব বা 3ৰ লগত 2টো কনজিকিউটিভ হ'ব 4 কনজিকিউটিভ নাম্বাৰ বুলি ক'লে 4 5 কনজিকিউটিভ হয় 5 6 কনজিকিউটিভ হয় ঠিক আছে আৰু যদি কয় যে 3টা কনজিকিউটিভ নাম্বাৰ বুলি যদি কয় তেতিয়া কি হ'ব 1 2 3টো কনজিকিউটিভ হ'ব তেনেকৈ 2 3 4 এইকেইটা কনজিকিউটিভ নাম্বাৰ হ'ব ঠিক আছে 3 4 5 কনজিকিউটিভ নাম্বাৰ হ'ব 3টা যদি কয় একেলগে আৰু 4টা কনজিকিউটিভ নাম্বাৰ বোলে 10তকৈ ডাঙৰ 4টা কনজিকিউটিভ নাম্বাৰ লিখা বোলে কনজিকিউটিভ হ'ব লাগিব ঠিক আছে
তেতিয়া আমাৰ কি হ'ব 10 কে ডাঙৰ 11 12 13 14 এইকেইটা কি হয় কনজিকিউটিভ মানে একেলগে আছে একে লেঠাৰিয়ে আছে ঠিক আছে একে লেঠাৰি বুলি অসমীয়াত কৈছে চ' এনেকুৱা কনজিকিউটিভ বুলি কয় এতিয়া ইয়াত কি কৈছে এইটো মানে এটা নোট বুলি ভাবিব পাৰে এভৰি পেয়াৰ অফ কনজিকিউটিভ নাম্বাৰ ইজ প্ৰাইম পেয়াৰ মানে কি দুটা হ'লে পেয়াৰ বুজায় চ' সেই পেয়াৰ মানে কি ছাপ'জ 11 12 লৈছে বা ধৰি ললো এনেই মানে 101 আৰু 100 লৈছে বোলে 100 আৰু 101 লৈছে চ' এনেকে যদি লয় দুটা যদি নাম্বাৰ এনেকে থাকে একেলগে চ' কি হ'ব সেই দুটা পেয়াৰ একেলগে যদি থাকে 100ৰ পিছত 101 আছে বা 100ৰ আগত 99 আছে 99 100 আছে চ' তেতিয়া কি হ'ব সেইটো কি বুলি কয় আমাৰ কোপ্ৰাইম সদায় সেইটো কোপ্ৰাইম হ'ব এটা যদি এক্সাম্পল লওঁ কালাৰটো বদলাই দিওঁ এইটো যদি এক্সাম্পল ল'ব দেই মই আপোনালোকক 11 আৰু 12 ল'ব ক'লো ঠিক আছে এইকেইটা কনজিকিউটিভ হয় 11ৰ কি হ'ল 1 আৰু 11 হ'ল 12ৰ কি হয় কৈ আছো 1 2 3 4 6 আৰু 12 ইয়াত কি পালে আপোনালোকে কমন 11টোতো ইয়াত নাই আপোনালোকে কমন বিচাৰিবৰ কাৰণে কি হ'ল ঠিক আছে হা কমন বিচাৰিবৰ কাৰণে এইটোৰ পৰা নাযাব ইয়াত 6টা বস্তুৱে চেক কৰিব লাগিব 12 আছে নে চাব লাগিব 6 আছে নে চাব লাগিব 4 আছে নে চাব লাগিব 3 আছে নে ইয়াত চাব লাগিব 2 আছে নে চাব লাগিব 1 আছে নে চাব লাগিব যিটো কম আছে সেইটোও বিচাৰক 1টো ইয়াত আছে নে জাষ্ট পালে 1টো পাই গ'ল তাৰপিছত 11টো আছে নে চাওক 11 নাই হৈ গ'ল আপুনি দুটা চেক কৰোঁতে আপোনালোকৰ হৈ গ'ল কমন বস্তু চাবৰ কাৰণে সদায় কম যোনটোত আছে সেইটোৰ পৰা হিচাপ কৰিব তেতিয়া ইজি হ'ব ঠিক আছে এতিয়া 1টো অনলি কমন আছে চ' এইটো কোপ্ৰাইম হ'ব ঠিক আছে কোপ্ৰাইম বুজিলে এইটো এইখিনি বুজিলে চব হৈ গ'ল এনেকুৱা পেয়াৰ আপোনালোকক দি দিব পাৰে 4টা পেয়াৰ দি দিছে বোলে চ' তাৰপিছত আপোনালোকক সুধিব পাৰে যে তলৰ কোনটো পেয়াৰ কোপ্ৰাইম হয় বা কোনটো নহয় 3টা কোপ্ৰাইম দিব পাৰে এটা নহ'ব পাৰে কোনটো নহয় সুধিব পাৰে বা কোনটো হয় সুধিব পাৰে 3টা নহয় দি পেলাই চ' এনেকৈ দিব আপোনালোক কুৱেশ্যন চ' এতিয়া কোপ্ৰাইমটো হৈ গ'ল তাৰপিছত আহিলো কি আপোনালোকৰ ৰেচনেল নাম্বাৰলৈ আহিলো ঠিক আছে এইটো এবাৰ ডেফিনেশ্যনটো চাওক মই আকৌ 20 ছেকেণ্ড ৰেষ্ট লৈ লৈছোঁ পানী খাই লওক ৰেচনেল ইৰেচনেল আৰু ৰিয়েল নাম্বাৰটো বুজাই পেলাই আজি হৈ যাব তাৰপিছত নেক্সট ডিভিজৰখিনি বুজাই দিম ডিভিজৰ ক্লাছটো এদিন হ'ব লাগিব তাৰপিছত ডিভিজৰ হোৱাৰ পিছত লাগিলে আপোনালোকক বেছি কনচেপ্ট পঢ়াই দিয়াতকৈ 45 মিনিটকৈ ল'ম মানে তেতিয়া কি হয় আজি বাৰু 1 ঘণ্টা হ'ব তেতিয়া কি হয় আপোনাক খেলি মেলিটো নালাগে মানে মই লাষ্ট ক্লাছত কৈছিলোঁ এতিয়া আকৌ কৈ দিছোঁ যে ছেপ্টেম্বৰৰ লাষ্টলৈকে 40টা মান ক্লাছ কৰিম তেতিয়া প্ৰায় হৈ যাব মানে নহ'লেও ইনকেছ কি হ'ব আপোনালোকৰ কিছুমান ক্লাছ মই কি হয় ছাপ'জ ক্লক কেলেণ্ডাৰ এনেকুৱা আছে কিছুমান মই মানে হেৰি লৈ লওঁ আপোনালোকৰ ৰেকৰ্ড কৰি বনাই দি দিম সেইকেইটা আপোনালোক চাব দিম কিবা ডাউট থাকিলে আকৌ বেলেগকৈ ক্লাছ লৈ লওঁ কিন্তু কি হয় লাইভ ক্লাছত 40টা মান কৰিলে বহুতখিনি আগবাঢ়িয়ে যাব ধৰক আপোনালোকৰ মেথছটো মই 10-15টা মান ক্লাছ কৰি পেলাই আকৌ ৰিজনিঙলৈ যাওঁ কাৰণ আপোনাৰ কি হয় ৰিজনিঙত আপোনালোকৰ হেৰি চেপ্টাৰটো আছে কি বুলি কয় মিচিং নাম্বাৰ ৰং নাম্বাৰ এনেকুৱাবিলাক আছে সেইটো আপোনালোকে মেথছ বুলিও ধৰিব পাৰে ৰিজনিং বুলিও ধৰিব পাৰে তাত কি হয় আপোনালোকৰ সেই ইয়াৰ কনচেপ্টখিনি যদি মেথছৰ এই নাম্বাৰ ছিষ্টেমৰ কনচেপ্টখিনি ক্লিয়াৰ থাকে বা ইয়াৰ পিছত স্কুৱাৰ নাম্বাৰ আছে কিউব নাম্বাৰ এনেকুৱা চেপ্টাৰকেইটা আছে সেইখিনি ক্লিয়াৰ থকাৰ পাছতহে ৰিজনিঙৰ সেইকেইটা মানে ক্লিয়াৰ কৰিব পাৰিব চ' সেইটো কাৰণে তাৰপিছত কডিং ডিকডিঙো আহি যাব চ' সেইটো কাৰণে মই মেথছৰ সেই নাম্বাৰ ছিষ্টেম বা নাম্বাৰ ছিষ্টেমৰ ৰিলেটেড যিকেইটা চেপ্টাৰ আছে সেইকেইটা 10টামান চেপ্টাৰ আছে টোটেল 40টামান চেপ্টাৰ হা এনেইটোতো বহুত চিলেবাছটোত সৰুকৈ দিয়ে মই ভাগ কৰি পেলাই মানে বহুত হয় 40টামান হৈ যায় চ' সেইকেইটাৰ 10টামান শেষ কৰি পেলাই মানে 1/4 চিলেবাছ শেষ কৰি পেলাই ৰিজনিঙলৈ যাম আৰু ৰিজনিং অলপ আগবঢ়াম আপোনালোকৰ ধৰক যিখিনি বেছিকৈ আহে ধৰক আপোনালোকৰ মিচিং নাম্বাৰ ৰং নাম্বাৰ কডিং ডিকডিং এইখিনি পঢ়াই দিওঁ তাৰপিছত আকৌ অলপ ঘূৰি আহি পেলাই আকৌ মেথছলৈ আহিম চ' তেনেকৈ লৈ যাম বস্তুটো বিছৰলৈকে আপোনালোকৰ অল্টাৰনেটিভ ডে সদায় হ'ব হা ক্লাছ আজি কেই তাৰিখ হ'ল আজি 13 ন 15 হ'ব 17 হ'ব 19 হ'ব 21 হ'ব এনেকৈ হৈ থাকিব তাৰপিছত আকৌ 29 পৰা হ'ব 29 বা 30 হ'ব এতিয়া মই কৈ দিম ৰেচনেল নাম্বাৰ কি হয় ৰেচনেল নাম্বাৰ আছে ৰেচনেলৰ পিছত ইৰেচনেল আছে ইৰেচনেলৰ পাছত আপোনালোকৰ ৰিয়েল নাম্বাৰ আছে তাৰপৰা অপাৰেশ্যনখিনি একদম ইজি মই কৈ দিম আৰু সোনকালে প্লাছ মাইনাছ কৰা এইখিনি আজি কৈ পেলাই নেক্সট ডিভিজৰখিনি নেক্সট আপোনালোকৰ ডিভিজিবিলিটি টেষ্ট নেক্সট ক্লাছত হ'ব এতিয়া ৰেচনেল নাম্বাৰ কি হয় কৈ আছোঁ মই চাই লওঁ এঘণ্টাত মানে আপোনালোকৰ কিমান হয় মানে স্পীডত ল'বলৈ নাচাওঁ মই ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ আৰু বাকী কিমানখিনি হয় চাই লওঁ চ' এতিয়া ৰেচনেল নাম্বাৰ কি হয় আপোনালোকৰ আপোনালোকৰ এতিয়া মই সংখ্যা ৰেখা বুজাইছিলোঁ ন সেইদিনাখন লাষ্ট ক্লাছত চ' কি হয় সংখ্যা ৰেখা ইয়াত আঁকিলোঁ ন 0 হ'ল ইয়াত কি হ'ল আপোনালোকৰ এইটো নেচাৰেল নাম্বাৰ ধৰক 1 2 3 0টো ধৰিলে আপোনালোকৰ কি হৈ যায় অড নাম্বাৰ হৈ যায় তেনেকৈ আপোনালোকৰ যদি নিগেটিভত লৈ যায় -1 এইকেইটা ইণ্টিজাৰ হয় ঠিক আছে -2 -3
-4 এইকেইটা ঠিক আছে। এতিয়া আপোনাৰ কি হয় কেতিয়াবা এনেকৈ গম পাইছেনে যে আপোনালোকৰ তিনিটা বস্তু দুজনৰ মাজত ভগাব লাগে ঠিক আছে। 3 কেজি চাউল ঠিক আছে, 3 কেজি চাউল দুজন মানুহক ভগাবলৈ কেনেকৈ ভগাব? এনেকৈ ডিভাইড কৰি দিব নাই 1.5 বা এইটো আমি এনেকৈও লিখিব পাৰোঁ 1 সমষ্টি 2/1 ঠিক আছে। এইটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ? 1.5টো ক'ত আছে ইয়াত বুজাই কৈ দিয়ক কোনোবা যদি। 1.5টো ইয়াত ক'ত হ'ব কওক, কাৰ মাজত হ'ব? 1 আৰু 2 মাজত ঠিক আছে। চ' এইটো কি হ'ব 1.2 ইমানত হ'ব ঠিক আছে। এতিয়া কি হৈছে এইটো 1.2, এইটো আমি এইটো ৰিপ্ৰেজেণ্ট কৰিলোঁ ঠিক আছে 1.5 বা আমি এনেকৈ লিখিব পাৰোঁ 3/2 বুলি লিখোঁ 1.5 ঠিক আছে। তেনেকৈ 1.3টো ক'ত হ'ব? 1.5টো যেনেকৈ ইয়াত যদি হ'ল 1.3টো এইখিনিত হ'ব, ইয়াতকৈ সৰু হয় ঠিক আছে। ইয়াত যদি 1.5 হয় ইয়াত 1.3 হ'ব, এইটো 1.3 হ'ব ঠিক আছে। একদম একজেক্টলি জোখত হোৱা নাই মই কৰি দিছোঁ। 1.2 তেনেকৈ ইয়াত হ'ব ঠিক আছে, 1.2 ইয়াত হ'ব। এতিয়া চা 1.2 আৰু 1.1ৰ মাজতো আকৌ নাম্বাৰ আছে নহয় ঠিক আছে। ইয়াত মই আঁকিব দিগদাৰ হৈছে একদম। এইখিনি মই যেনিবা ধৰি দিছোঁ, এই বস্তুটো মই অলপ জুম কৰি দিলোঁ ঠিক আছে, জুম কৰি দিলোঁ ঠিক আছে। এইটো বোলে 1, এইটো বোলে 1, এইটো বোলে 1.3 ঠিক আছে। এতিয়া 1.1 আৰু 1. বুজি পাইছেনে বস্তুটো? 1 আৰু 2 যে মই ইয়াত মানে ইয়াতো আঁকিছিলোঁ সংখ্যা ৰেখাটোত, আকৌ মই এই বস্তুবিলাক অকণমান জুম কৰিলোঁ ঠিক আছে। জুম মানে আপোনালোকেতো ইয়াত পচিবল নহয়, মই এনেকৈ দেখাই দিছোঁ। জুম কৰি দিলে কি হ'ল আকৌ বোলে এনেকুৱা হ'ল যে 1.1 আৰু 1ৰ মাজত এটা 1.05টো আমি বহাব লাগে ঠিক আছে। কি হ'ব এইটো? ইয়াত হ'ব নাই 1.05টো? বুজিছেনে? 1.05টো 1.1তকৈ সৰু হয় নহয়? বুজিছে নাই এইটো? কাৰণ এইটো 0 আছে, 10 আছে বুজিছে নাই? এইটো 10 আছে, এইটো 5 আছে, এইটো 5 আছে ঠিক আছে। এইটো 1 নহয় আগতে, এইটো শূন্যটো থাকিব কাৰণ এইটো মই এইটো তেতিয়াহে আমি কম্পেয়াৰ কৰিব পাৰিম দুটা পইণ্টৰ পাছত সোনকালে। চ' 1.10টো যদি ইয়াত হয় ইয়াত কি হ'ব? 1.05টো হ'ব ঠিক আছে। আকৌ যদি এইটো 1.05 হয় ইয়াতকৈ সৰু আছে 1.03 ঠিক আছে। 1.03 ইয়াত লিখা হ'ব 1.03 ঠিক আছে। এইটো 1.03 ইয়াত হ'ব, 1.02 ইয়াত হ'ব ঠিক আছে, এইটো 1.02 হ'ব। তেনেকৈ এইটো যদি আৰু 1.02 ইয়াত হ'লে ইয়াত কিমান হ'ব? 1.01 মান হ'ব, এনেকৈ সৰু সৰু হ'ব। তেনেকৈ কি হয় আকৌ আপোনালোকৰ মানে বস্তুটো জুম হৈ মানে সংখ্যাবিলাক মানে আপোনালোকৰ ইনফিনিটি বহুত সৰু মানে সংখ্যা আপোনাৰ সেই নহয় ঠিক আছে। এতিয়া হৈ গ'ল আকৌ 1.01টো যদি আকৌ মই এই বস্তুখিনি যদি জুম কৰোঁ, প্ৰথমে কি কৰিলোঁ 1ৰ পৰা 2টো এইখিনি ইমানখিনি বস্তু ডাঙৰকৈ চালোঁ, তাৰপৰা আকৌ এইখিনি অকণ জুম কৰিলোঁ। আকৌ যদি মোক কয় যে 1.01 ইয়াত যদি 1 থাকে, ইয়াত যদি 1.01 থাকে, এইখিনি আকৌ জুম কৰিছোঁ ঠিক আছে। ইয়াত 1 এইটো ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ কিমান? 0.01 ঠিক আছে। এনেকুৱা 100টা ডিষ্টেঞ্চ মিলি 1 হৈছে ঠিক আছে। 1.01 1.02 এনেকৈ 1.03 এনেকৈ গৈ গৈ এই ইয়াত যে 1 2 দেখালোঁ এইটো মানে জুম কৰি পেলাই মই ইয়াত সৰুকৈ দেখাইছোঁ ঠিক আছে। এনেকৈ বহুত নম্বৰ আছে এনেকৈ। ইয়াৰ মাজত আকৌ 1.005 আছে মানে বহুত। আকৌ ইয়াত কি আছে আকৌ 1.001 আছে। চ' আকৌ এইটোকো আমি সৰুকৈ দেখাব পাৰোঁ। চ' এনেকৈ নাম্বাৰবিলাক মানে আপোনালোকৰ বহুত মানে ধৰক আকৌ তাতকৈ সৰু নাম্বাৰ কি হয় 1ত মানে 1ৰ একদম ওচৰত আৰু এইটো। আকৌ ইয়াতকৈ যদি অলপ ওচৰত চাব যাওঁ কি হ'ব? অলমষ্ট 1 বুলি ক'ব পাৰি বোলে ঠিক আছে। এনেকৈ নাম্বাৰবিলাক মানে ইনফাইনাইট মানে আপোনালোকৰ বহুত নাম্বাৰ মানে সেই নহয়, সেইটো আমি ইমাজিনো কৰিব নোৱাৰোঁ। চ' সেইটো কাৰণে কি হ'ল এই নাম্বাৰ যিবিলাক আছে এনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ যে P/Q ফৰ্মত। এতিয়া আমি কি হ'ল 1.01টো কেনেকৈ লিখিব পাৰোঁ? 1.01টো যদি আমি 100ৰে ইনটু কৰি দিওঁ কি হ'ব? 101 হ'ব ঠিক আছে, 101 হ'ব। 100ৰে যদি ইনটু কৰি দিওঁ 101 হ'ব। তাৰ 101টো আমি কেনেকৈ লিখিব পাৰোঁ? তলত এটা 1 আছে ঠিক আছে, তলত 1 এটা আছে। চ' 3/2টোত কি আছিল? তলত 3/2 আছিলে। তেনেকৈ আমাৰ কি আছিলে? যদি আমাক কয় যে 1.4টো আমি লিখিব লাগে, 1.4 মানে কিমান? 7 হয়, 7/5 হয়। চ' 1.5 মানে কি হয়? এইটো তলত কি আছে? ওপৰতো কিবা এটা আছে, তলতো কিবা এটা আছে। চ' ওপৰটো কি বুলি কয়? লব বুলি কয়, তলতো হৰ বুলি কয়। ইংলিছত যদি ক'ব যায় ওপৰটো কি বুলি কয়? নিউমাৰেটৰ বুলি কয় P/Q, আৰু তলৰটো কি বুলি কয়? ডিনমিনেটৰ বুলি কয় P/Q। চ' এই যেতিয়াই আমি P/Q ফৰ্মত লিখোঁ সেই নাম্বাৰবিলাকক কি বুলি কয়? ৰেচনেল নাম্বাৰ বুলি কয়, যেতিয়া আমি এইবিলাকক লিখিব পাৰোঁ P/Q ফৰ্মত। এতিয়া চব নাম্বাৰ তলত এটা 1 এটা থাকে ঠিক আছে। এতিয়া ক'ত গ'ল এইডাল? চব নাম্বাৰ এতিয়া ধৰক 7 যদি কোনোবা এটাই কৈছে মানে 7টো আমি এবাৰ ডিভাইড হৈ আছে 7/1 7 আমি কাৰণ কি হয় এক্সামত যেতিয়া লিখোঁ কিবা এটা ডিভাইড কৰোঁ বোলে এনেকৈ আছে 7 + 4 2 - 1 আমি কি কৰিম? এইটো 1 কৰিম নকৰিম? আৰু ওপৰত কি কৰিম? 11 কৰিম। আমি এইটো কি বুলি লিখোঁ? 11। আমি যদি উল্টাকৈ চাওঁ এইটোক আমি এইটো যদি লিখোঁ আমি এইটো হ'ব ঠিক আছে। চ' 11ৰ তলত কি হয়? আমি এইটো যদি এনচাৰ চাওক আমি কৰি কৰি গৈ আছোঁ সৰুতে অংক বোলে 7 + 4 পালোঁ ওপৰত, তলত 2 - 1 পালোঁ। এইটো আমি কেনেকৈ লিখিলোঁ? 11/1 লিখিলোঁ। আৰু লাষ্টত এনচাৰটো আমি কি বুলি 11/1 বুলিতো লিখি থৈ নাহোঁ, 11 বুলি লিখি থৈ আহিম। মানে এইটো যদি ইকুৱেল আছে এইটো মতে যদি এইটো হয় এইটো মতে এইটো হ'ব লাগিব। মানে কি হয় আমি বুজিব পাৰিম যে চব নাম্বাৰ তলত 1 এটা থাকে, মানে সেই P/Q ফৰ্মত থাকে। এনচাৰটো যদি আমি 5 পাইছোঁ মানে তাৰ তলত 1 এটাও আছে ঠিক আছে। 5ৰ তলত সেই 1 এটা আছে মানে। চ' এতিয়া সেই যিবিলাক নাম্বাৰ আমি এনেকৈ P/Q ফৰ্মত লিখিব পাৰোঁ
পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ, কিন্তু আৰু এটা চৰ্ত আছে ইয়াত, এই কিউটো 0 হ'ব নোৱাৰিব মানে, কাৰণ কিউত 0 হৈ গ'লে আমি এটা বস্তুক 0 বাৰ ভাগ কৰিব পাৰোঁ জানো? এটা বস্তুক আমি ধৰক আমাৰ অলপ 1 কেজি কিবা 0 ইনফিনিট হৈ যাব, কাৰণ এটা বস্তু আমাৰ কি হয়, এটা বস্তুৰ মাজত এজনৰ মাজত ভগাব পাৰোঁ, ঠিক আছে? 1 কেজি আপোনাৰ চাউল দি দিলে এজনৰ মাজত ভগাব পাৰোঁ, দুজনৰ মাজত ভগাব পাৰোঁ, তিনিজনৰ মাজত পাৰোঁ, 100জনৰ মাজতো পাৰোঁ অকণমান অকণমানকৈ, মানে সেইটো কমকৈ ভাগ কৰিব সেইটো মই বুজিছোঁ, সেইটো বেলেগ কথা, কিন্তু কি হয় মেথমেটিকেলি পচিবল, 100জনৰ মাজত ভগোৱাটো পচিবল, অলপ অলপকৈ দিয়ে। 1 কেজি যদি চাউলত কিমান 1000 গ্ৰাম আছে, আমি 10 গ্ৰামকৈ দিলেই হ'ল, পচিবল আছে, 1000জনৰ মাজতো ভগাব পাৰিম, কেনেকৈ পাৰিম, 1 গ্ৰামকৈ দিলেই হ'ল। কথাটো কৈছোঁ 1 গ্ৰামত লাগিলে কেইটামান চাউল হয়, 5টা 10টা, কিন্তু মই পচিবল আছে সেইটো বুজাইছোঁ। কিন্তু কি হয় আমি 0ৰ মাজত 0ক ডিভাইড কৰিব নোৱাৰোঁ মানে জেনেৰেলি, চ' সেইটো কাৰণে যিবিলাক নাম্বাৰ আমি পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ, যিবিলাক নাম্বাৰ আমি পি বাই কিউ ফৰ্মত পাৰোঁ লিখিব, ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, য'ত কিউ ইজ নট ইকুৱেল টু 0, চ' সেই নাম্বাৰটো কি বুলি কোৱা হয়, ৰেচনেল নাম্বাৰ বুলি কোৱা হয়, ঠিক আছে? A number that can be expressed in the form of p by q is called a rational number where p, q are integers and q is not equal to 0. So কি হ'ব এতিয়া 3 by 5 হ'ব, 7 by 9 হ'ব, 8 by 9 হ'ব, 13 by 15 হ'ব, তেনেকৈ আকৌ পজিটিভলি নহয়, এইটো হ'ব, ঠিক আছে? 3 by 5 হ'ব, -7 by 2 হ'ব, বা কেতিয়াবা মাইনাছটো তলত থাকিব পাৰে, কি বুলি কয় ইয়াত -7 by 2 লিখা বা 7 by -2 লিখা একেই কথা, ঠিক আছে? চ' সেই আপোনালোকৰ প্লাছখিনি বুলি নহয়, অকল মাইনাছখিনি হ'ব, এনেকৈ 0টো হ'ব, 0 ইজ অলছ' ৰেচনেল নাম্বাৰ, কাৰণ কি আছে 0ৰ তলত 1 আছে, 0টো ওপৰত হ'ব পাৰে, তলত হ'ব নোৱাৰে, ঠিক আছে? চ' সেইটো কাৰণে এই নাম্বাৰবিলাক কি বুলি কয়, যিবিলাক আমি পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ সেইবিলাকৰ ৰেচনেল নাম্বাৰ বুলি কয়। এতিয়া ইৰেচনেল বুলি কয় যিবিলাক ৰেচনেল নাম্বাৰ, মানে ধৰক আপোনালোকৰ পি বাই কিউ ফৰ্মত লিখিব নোৱাৰি, এই ৰুটটো যে আছে, ৰুটটোৰ ভেলুটো এনেকৈ 1.41 এনেকৈ হৈ গৈ থাকিব, ঠিক আছে? সেয়ে নহয় মানে, এতিয়া হৈ গৈ থাকিলে এইটো ৰেচনেল বুলি কয়, এনেকৈ নহয়, আগতে ইৰেচনেল যে এনেকৈ হৈ ইনফাইনাইটলৈকে গৈ থাকিলে হ'ব, এইটো নহয়। এতিয়া মই আপোনালোকক এটা ডিভাইড কৰিব দিওঁ, ঠিক আছে? 10ক 3য়ে ডিভাইড কৰিব দিম, 3 3 গুণ কিমান হ'ল, 9 হ'ল, এইটো 1 হ'ল, 0 এটা থাকিল, ঠিক আছে? ইয়াত পইণ্ট দিলোঁ আমি, কাৰণ 0 অহাৰ কাৰণে পইণ্ট দিলোঁ, 3 3 গুণ 9 হ'ল, আকৌ 1 হ'ল, আকৌ 0 হ'ল, আকৌ 3 3 গুণ 9, 9, 1 হ'ল, 0 হ'ল, 3 3 গুণ 9, ঠিক আছে? 1 হ'ল, 0 হ'ল, 3 3 গুণ 9, চ' এইটো কি হ'ল আপোনালোকৰ 3টো এনেকৈ হৈ গৈ আছে। আমি যদি কোনোবা এটা নাম্বাৰ এনেকৈ ৰিপিট হৈ থাকে, সেইটোক আমি কেনেকৈ লিখোঁ, এনেকৈ লিখোঁ, ঠিক আছে? এই ওপৰত বাৰডাল দি দিওঁ, মানে 3টোৱে ৰিপিট হৈ গৈ আছেতো, চ' এইটো আমি কেনেকৈ লিখিম, 3.3 এনেকৈ বাৰ দিম আমি। বাৰ দিয়াৰ মিনিংটো হ'ল যে সেই 12ৰ বস্তুখিনি ৰিপিট হৈ গৈ আছে, 12ৰ ওপৰত যিখিনি আছে সেইখিনি ৰিপিট হৈ গৈ আছে, চ' এইটো কাৰণে আমি কি দিওঁ, এই বাৰডাল দিওঁ। চ' কিন্তু কি হয় এনেকৈ যদি ৰিপিট হৈ থাকে, ঠিক আছে, এটা যদি পেয়াৰত ৰিপিট হৈ থাকে, অকল 3 ৰিপিট হৈ নহয়, মানে 3 পইণ্ট যদি আমাৰ ইয়াত 2 3, ইয়াৰ মিনিংটো কি, 2 আৰু 3ৰ মাজত বাৰ হ'লে কি হ'ব কওকচোন, মই কি লিখিম কওকচোন, 3 পইণ্ট কিমান লিখিম, এইটোত আমি 3.333 লিখিছিলোঁ, ইয়াত কি লিখিম কওক, যদি আগৰ পৰা জানে আপোনালোকে, 2 3 ৰিপিট হৈ আছে, ইয়াত কি লিখিম কওক, হেল্ল', অঁ 2 3 হ'ব, তাৰপিছত কি হ'ব, নহয় 2 3 হৈ থাকিব, এনেকৈ হৈ থাকিব, ঠিক আছে? এনেকৈ ৰিপিট হৈ গৈ থাকিব। চ' এনেকৈ যদি এটা পেয়াৰ মানে অৰ্ডাৰ ফ'ল' কৰিছে ন, 2ৰ পিছত 3 আহিছে, আকৌ 2 আহিছে, আকৌ 3 আহিছে, আকৌ 2 আহিছে, আকৌ 3 আহিছে, চ' মানে কি হয় আপোনালোকৰ প্ৰাইম নাম্বাৰ চাওক, প্ৰথমতে মই যিখিনি ক'লোঁ যে 7 by 5, 2 by 1, 1 by 2, এনেকুৱাবিলাক প্ৰাইম হয়, ঠিক আছে? এনেকুৱাবিলাকতো প্ৰাইম হয়, তাৰ উপৰিও যিখিনি এনেকৈ ৰিপিট কৰিছে, কাৰণ আমি 10 by 3 ন, 10 কেতিয়াবা আমাক 10 by 3 বুলি নিদি পেলাই 10 by 3 হ'লেতো আমি ডাইৰেক্ট গম পাই যাম পি বাই কিউ ফৰ্মত আছে, এইটো আমি প্ৰাইম বুলি কৈ দিম, বা 3 by 10 থাকিলেও আমি প্ৰাইম বুলি কৈ দিম, কিন্তু আমাক যদি 3 by 10টো হ'লে 0.3 ইজিলি ওলাই আছে, কিন্তু আমাক যদি এনেকৈ কি হয় যে আমাক এনেকৈ নিদি 10 by 3 নিদি যদি আমাক এনেকৈ দি দিয়ে, এইটো মানে এইটোও বুজায়, এইটোও 10 by 3 এইটোও বুজায়, কাৰণ আমাৰ এই 10 by 3 কৰোঁতে এইটো পাইছিলোঁ। আমাক যদি এনেকৈ দিয়ে তেতিয়া আমাৰ পাজল হ'ব, বা এনেকৈ দিব পাৰে, এইটো নিদি পেলাই বাৰডাল নিদি পেলাই এনেকৈ দিব পাৰে যে 3.333 ডট 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 দিব পাৰে, তাৰ মিনিংটো হৈছে যে 3টো ৰিপিট হৈছে, চ' তেতিয়া আমাৰ পাজল হ'ব, কিন্তু তেতিয়া আমি সেইটো ভুল নকৰি পেলাই আমি কি কৰিব লাগিব, এইটো প্ৰায় মানে আপোনাৰ ৰেচনেল, আমি ৰেচনেল নাম্বাৰ বুলি ক'ব লাগিব হা, এইখিনি ইৰেচনেল নহয় আগতে, এইখিনি ৰেচনেল আকৌ তেনেকৈ এইটো কি হয়, মানে এইটো 3 এইটো কি হয়, ৰেচনেল নাম্বাৰ, এইটো কি হয়, ৰেচনেল নাম্বাৰ। কিন্তু কি হয় বা এইটো ৰেচনেল হ'ব, তেনেকৈ যদি আমি চাওঁ 5 by যদি 2 লিখোঁ, 5ক আমি 2ৰে ডিভাইড কৰিলেও 2 2 গুণ 4, 1 0, 2 5 গুণ 10, 0 হ'ল নাই, ইয়াৰ পিছত আমাৰ 0 0 হৈ গৈ থাকিব, হয় নহয়, মানে 0 হৈ গৈ আছে, কিন্তু 0 হৈ গৈ থকাটো আমি নিলিখোঁ, 2.5 বুলি লিখিম, ঠিক আছে? চ' যেতিয়া বস্তু এটা মানে পইণ্টৰ পাছত এনেকৈ শেষ হৈ যাব, বা যেতিয়া একেটা বস্তু ৰিপিট হ'ব, ঠিক আছে, ইয়াত 2 3 2 3 2 3 এনেকৈ ৰিপিট হৈ গৈ আছে, তেনেকৈ আমাৰ কি হয়, ইয়াত 3টো ৰিপিট হৈ গৈ আছে, কেতিয়াবা কি হয় কিছুমান নাম্বাৰ বেলেগ বেলেগ, ধৰক আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে 4 5 4 5
4 5 এনেকৈ ৰিপিট হৈ গৈ আছে যেতিয়া আমি এইটো কেনেকৈ লিখোঁ এইটো এনেকৈ নিলিখোঁ এতিয়া আমি কি হয় এইটো এই বস্তুটোক আমি অকল 4 5 বুলি লিখিম এনেকৈ লিখিম চ' যেতিয়া একে বস্তু ৰিপিট হয় ন চেম চিমিলাৰ থিং ৰিপিট হয় পৌনঃপুনিক বুলি কয় অসমীয়াত এইটো ৰেকাৰিং বুলি কয় চ' সেইটো ৰেচনেল হ'ব আৰু যেতিয়া এনেকৈ ৰিপিট নহয় পেলাই শেষ হৈ যায় মানে 0 ৰিপিট হোৱাটো শেষ হোৱা বুলি কয় ন 0 হৈ থাকিলে শেষ হ'ব তেতিয়া আমাৰ কি হয় এইটো ৰেচনেল হ'ব বা এনেকৈ দিলেও আমি ৰেচনেল হ'ব কিন্তু এইটো কি হয় √2 √3 চাওক ইয়াত এতিয়া আমাৰ যদি আমাৰ √4 থাকিল তেনে ৰুট হ'লে এইটো হ'ব বুলি কথা নাই √4 কাৰণে আমাৰ কি হয় √4 মানে কি কওকচোন 2 হয় নহয় 4 বৰ্গমূল 2 হয় চ' √4 থাকিলে নহ'ব এইটো ৰেচনেল নাম্বাৰ হ'ব কিন্তু যিকেইটা মানে বৰ্গ সংখ্যা নহয় ঠিক আছে 2 থাকিলে ইয়াত 2 আছে তো এটা 2 এটা থাকে ইয়াত 2 এটা থাকে 3 বুলি থাকিলে 3 যদি একো দিয়া নাথাকে গম পাব যে ইয়াত 2 আছে মানে পাৱাৰটো 2 1/2 চ' এনেকৈ যদি থাকে আৰু এইবিলাক যদি স্কোৱাৰ নাম্বাৰ নহয় চ' এনেকুৱাবিলাকক কি বুলি ক'ব ইৰেচনেল নাম্বাৰ বুলি ক'ব ঠিক আছে √2 √3 √4টো কি হয় √4টো কি হয় ৰেচনেল হয় √4 ৰেচনেল √2 √3 √5 √7 এইবিলাক কি হ'ব √8 এইবিলাক ৰেচনেল ইৰেচনেল নাম্বাৰ হ'ব চ' এইবিলাক ইৰেচনেল আকৌ √9টো কি হ'ব √9 = 3 হ'ব চ' এইটো ৰেচনেল হ'ব চ' বুজিলে এইটো ৰেচনেল ইৰেচনেল বুজিলে কাৰোবাৰ আকৌ বুজিবলগীয়া আছে নেকি মই এটা নেক্সট প্লেচত বুজাই দিছোঁ এটা শ্লাইড এটা লৈ পেলাই মই ইয়াত বুজাই দিওঁ ৰেচনেল ইৰেচনেলটো ডুপ্লিকেট শ্লাইড কৰিছোঁ লগতে ব্লেংক শ্লাইড কৰিব লাগিছিলে চ' এইটো ব্লেংক শ্লাইড এটা লৈছোঁ মই ইয়াত বুজাই দিওঁ ৰেচনেল কি হয় এক ছেকেণ্ড চ' কি হ'ব প্ৰথমতে ৰেচনেলৰ কাৰণে p/q ফৰ্মত থাকিলে এইটো কি হ'ব ৰেচনেল হ'ব এইটো ৰেচনেল এইখিনি লিখি ল'ব মানে পিছত এইখিনি স্ক্ৰীনশ্বটটা আজি মাৰি ল'ব হা বা যেতিয়া ৰেকৰ্ডেড ভিডিঅ'টো চাই থাকিব তেতিয়া স্ক্ৰীনশ্বট এটা মাৰি ল'ব আৰু আপোনালোকে তেতিয়া হেৰি কৰিব কি বুলি কয় এইখিনি নোট কৰি ল'ব p/q ফৰ্মত থাকিলে ৰেচনেল বুলি কয় য'ত কি হয় পেনটো আকৌ এনেকৈ উঠাই দিলে হেৰাই যায় য'ত কি হয় q is not equal to 0 এইটো ৰেচনেল হ'ব লাগিব কিন্তু কি হয় এইকেইটাৰ উপৰিও ইয়াৰ ঠাইত আপোনালোকক 5/2 দিয়া আছে ইয়াত কি হ'ব 2.5 আপোনালোকৰ সেই পইণ্টটো শেষ হৈ গৈছে ঠিক আছে ইয়াত পইণ্টটো কি হৈ গ'ল শেষ হৈ গ'ল বা কেতিয়াবা এইটো দিব পাৰে কেতিয়াবা এইটো দিব পাৰে এইটো হ'লেতো আপোনালোকে ইজিলি গম পাইছে যে p/q ফৰ্মত আছে এইটো ৰেচনেল বুলি গম পাই গৈছে চ' এইটো ৰেচনেলটো ইয়াৰ ইকুৱেলটো এনেকৈ লিখিলেও ৰেচনেলে হ'ব কিয় ৰেচনেল হ'ল এইটো কাৰণ এইটো এই পইণ্টৰ ৰেচনেলটো শেষ হৈ গ'ল ঠিক আছে লিমিট আছে মানে আপোনাৰ শেষ হৈ গৈছে এটা লিমিটৰ পাছত পইণ্টৰ পাছত শেষ হৈ গৈছে গৈ থকা নাই মানে বস্তুটো বেলেগ বেলেগ 0 হৈ গৈ আছে মানে এইটো নাই যোৱা আৰু চ' এইটো ৰেচনেল বা এনেকৈ যদি থাকে কেতিয়াবা আপোনালোকৰ ধৰক 10/3 দি আছে 10/3 হ'লেতো আপুনি গম পালে এইটো ৰেচনেল বুলি ইজিলি এইটো ৰেচনেল হ'ব বুলি ঠিক আছে কিন্তু ইয়াৰ ঠাইত বোলে আপোনাক যদি এনেকৈ দিয়ে যে 3.33 এনেকৈ ডট দিব পাৰে বা এনেকৈও দিব পাৰে কেতিয়াবা 3.3 এইটো মানে আপুনি কি বুজিলে যে 3টো ৰিপিট হৈ গৈ আছে চ' এনেকৈ দিলেও ৰেচনেল হ'ব এনেকৈ দিলেও ৰেচনেল মানে 10/3টো মানে একেটাই ভেলু হয় ন চ' এইটো দিলেতো ৰেচনেল যদি হ'লে ইয়াৰ এনেকৈ দিলেও ৰেচনেল হ'ব একেটা নাম্বাৰ যিহেতু ৰেচনেল দুইটা একেলগে হ'ব নোৱাৰে চ' কি হ'ব আপোনালোকৰ সেই এনেকৈ দিব পাৰে এনেকৈ দিলে ইজি গম পাব p/q ফৰ্মত আছে ৰেচনেল ইজিলি হয় এনেকৈ দিলেও গম পালে এইটো ইজিলি ৰেচনেল হৈ গৈছে কিন্তু ইয়াত দিলে এইটো কি হ'ল ইয়াত পইণ্টটো শেষ হৈ গৈছে ইয়াত কি হৈছে পইণ্টটো একেটাই ৰিপিট কৰি আছে চ' একেটা এনেকৈ শেষ হৈ গ'লে বা এনেকৈ একেখিনি বস্তুৱে ৰিপিট হৈ থাকিলে বা এনেকৈ যদি p/q ফৰ্মত দিয়ে তেতিয়া কি হ'ব এইখিনি গোটেইখিনি ৰেচনেল হ'ব কিন্তু কি হয় আৰু এটা ৰেচনেল হ'ব কেতিয়া ৰেচনেল হ'ব ইয়াত অলপ বেকা হ'ল মোৰ যদি আপোনালোকৰ স্কোৱাৰ এনেকৈ √2 দিছে কিন্তু কি হৈছে √4 দিছে ঠিক আছে কিন্তু এইটো বোলে আপোনালোকৰ কি হয় এইটো যদি আপোনালোকৰ ইয়াত একো দিয়া নাই তাৰ মিনিংটো হ'ল যে ইয়াত 2 এটা আছে ঠিক আছে ইয়াত 2 থকা নথকা ইয়াত 2 এইটো 2 থকা বুজায় ঠিক আছে বৰ্গমূলত 2 আছে ইয়াৰ মিনিংটো হৈছে 4⁻1/2 মানে আপোনাৰ 4 বৰ্গমূল কি হয় 2 হয় চ' এইটো আমি কি বুলি গম পাম এইটো ৰেচনেল বুলি গম পাম ঠিক আছে এইটো ৰেচনেল কাৰণ কিয় হয় এইটো আমি 2/1 বুলি লিখিব পাৰোঁ এইটো ৰেচনেল বা তেনেকৈ যদি কয় যে আমাৰ কিউব যে মই মনত ৰাখিব কৈছিলোঁ আপোনালোকৰ অলপ আগতে চাওক এইটো 2 আছে হয় নহয় এইটো 2 একো নাথাকিলে 2 থাকে কিন্তু মই 2টো লিখি দিছোঁ কিন্তু ইয়াত 3 থাকিলে কি হ'ল ইয়াত 3 থকা মিনিংটো কি হয় 27 এইটো পিছত মই বুজাম চাৰ্চ এণ্ড ইণ্ডাইচেল বুজাবলৈ এইটো কিউব নহয় সেইটো বৰ্গমূল হয় বৰ্গমূলত কি হয় 1/3 হয় চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ 27 আমি 3 কিউব বুলি 27টো আমি কি লিখিব পাৰোঁ 27টো আমি 3 কিউব বুলি লিখিব পাৰোঁ আৰু পাৱাৰবিলাক কি হৈ যায় ইনটু হৈ যায় 27 মানে 3 কিউব আৰু পাৱাৰ যেতিয়া থাকে পাৱাৰ ইনটু হৈ যায় 27 মানে 3 কিউব আৰু এইটো ইয়াৰ 1/3 অলৰেডি পাৱাৰ চিটো ইনটু হৈ গ'ল চ' 3⁻1 হ'ল এইটো মানে 3 হ'ল 3টো আমি কেনেকৈ লিখিব পাৰোঁ
3/1 তেতিয়া এইটো আমাৰ কি হ'ব p/q4 মান আছে, চ' এইটো ৰেচনেল হৈ যাব। কিন্তু কি হয় এতিয়া যেতিয়া আমাৰ ৰ'ব এইটো বেকা হৈ গৈছে এনেকৈ দিলোঁ, তাৰপিছত কি হয় যেতিয়া আমাৰ নেক্সট যেতিয়া ৰুটটো থাকিব, √3 থাকিব, √5 থাকিব, √7 থাকিব, √8 নহয়, √8 হ'ব হা, √9 নহ'ব, কাৰণ √9 কি হৈ গ'ল, √9 চেম আমি ইয়াত লিখিলে √9 মানে 3 তেনেকৈ কি হ'ব √8টো ঠিকে আছে, √8টো হ'ল ইৰেচনেল, ঠিক আছে, √8টো ইৰেচনেল, কিন্তু কি হয় আৰু এটা যদি মই এক্সাম্পল দিওঁ, ৰুটৰ ঠাইত যদি ইয়াত 3 থাকিলহেঁতেন এইটো 8 হ'লহেঁতেন, ঠিক আছে। 8টো আমি কেনেকৈ লিখিব পাৰোঁ, 8টো কি হয় কিমান, 2 কিমান হয়, 2 টু দি পাৱাৰ কিমান 8 হয়, 2ক আমি কিমান বাৰ ইনটু কৰিলে 8 পাম, 2ক কেইবাৰ ইনটু কৰিলে 8 পাম, 2 2 4, 4 2 কিমান, চ' 2ক 3বাৰ কৰিলে পাম, ঠিক আছে, 3বাৰ কৰিলে পাম, চ' 2 3 3 আৰু এইটো কি হয় আমাৰ এনেকৈ থাকিলে আৰু 1/3 হৈ যায়, চ' মই কৈছিলোঁ ইনটু হয় বুলি পাৱাৰকেইটা, চ' 2 হ'ব, চ' 2টো আমি কেনেকৈ লিখিব পাৰোঁ এগেইন 2 3 1, চ' এইটো কি হ'ব 8টোতো ইৰেচনেল হ'ব, কিন্তু কি হয় 8ত যদি এইটো 3 থাকে মানে আমাৰ কিউব ৰুট থাকে, তেতিয়াহ'লে আমাৰ কি হ'ব এইটো ৰেচনেল হৈ যাব, চ' তেনেকৈ 9টো কি হৈ যায়, 9 মানে 3, চ' 3টো আমি কি হয় 3/1 লিখিব পাৰোঁ, ওপৰত লিখিছোঁ চাওক, এইটো ৰেচনেল হৈ যাব, ৰেচনেল, চ' কি হ'ল, কিন্তু এইখিনিত কি হয় আকৌ 10টো কি হৈ গ'ল, 10টো এনেকৈ লিখিব নোৱাৰোঁ, চ' 10টো কি হয় এই গোটেইখিনি কি হৈ যায়, এই গোটেইবিলাক কি হয়, এই গোটেইবিলাক ইৰেচনেল নাম্বাৰ, মানে ইৰেচনেল নাম্বাৰবিলাক কি হ'ব আপোনালোকক একো অৰ্ডাৰ ফ'ল' নকৰে, চ' আপোনালোকক এনেকৈ নিদি পেলাই √2 √3 এনেকৈ নিদি পেলাই আপোনালোকক কি এনেকৈ দিব পাৰে যে 1.34725 এনেকৈ কিবা এটা দি দিব পাৰে, যিকেইটা চাওক আপোনালোকক কিবা পেটাৰ্ণ ফ'ল' কৰিছে নেকি, আকৌ 3 আহিছে, নেক্সট 4 অহা নাই, বোলে 5 আহি গ'ল, চাওক আপোনালোকৰ যদি 3 4 7 2 5 8 3 আহি পেলাই আকৌ 3 পিছত যদি 4 আছিলে, আকৌ যদি 4 আহিলেহেঁতেন তেতিয়া মই মানিলোহেঁতেন যে একেটা পেটাৰ্ণ ফ'ল' কৰি আছে, কিন্তু কি হ'ল ইয়াত 3 4 7 2 5 8 3 আহি পেলাই কি হ'ল একেটা পেটাৰ্ণ ফ'ল' নাই, বেলেগ বেলেগ আহি আছে নাম্বাৰ এনেকৈ, চ' এনেকৈও দিব পাৰে বা কেতিয়াবা এনেকৈও দিব পাৰে, চ' এনেকুৱাবিলাক কি হ'ব ইৰেচনেল হ'ব, চ' ৰেচনেল ইৰেচনেল আপোনালোকে বুজি পালে, ঠিক আছে। আকৌ যদি এইটো বুজি পোৱা নাই ইনকেছ মই বহুত ভালকৈ বুজাই দিলোঁ, আপোনালোকে আকৌ কাইলৈ ৰেকৰ্ডিং ভিডিঅ'টো এবাৰ চাই ল'ব আৰু কি নোট কৰি যাব, চ' আৰু এটা কথা মন কৰিব যে পাই আপোনালোকক কি হয় ৰেচনেল নে ইৰেচনেল বুলি সোধে, আমি যে সৰুৰ পৰা কৰি আহিছোঁ পাই ভেলুটো যে 7/22 লওঁ, 7/22টো আমি মানে একদম ওচৰৰ মান এটাহে লওঁ, পাই ইজ এন ইৰেচনেল নাম্বাৰ as 22/7 is not the actual value of pi but it is nearest value, আমি যিটো 7/22 লৈছোঁ ন, 7/22 লৈছোঁ তো সেইটো কি হয় আমাৰ একজেক্ট বা ভেলু নহয়, মানে আমি যদিও এইটো ইকুৱেল বুলি কওঁ কিন্তু কি হয় এইটো ইকুৱেল নহয়, মানে এইটো আসন্ন মান বুলি কয় ন, আমাৰ আসন্ন মান বুলি এটা বস্তু আছে যে এপ্ৰক্সিমেট ভেলু, যে আমাৰ 3.14 7/22 মানে 3.142857 এইকেইটা ৰিপিট হৈ থাকিব, আমি 22ক 7ৰে হৰণ কৰি চাওঁ যদি এনেকৈ চবতে মই কৈ দিছোঁ এখন 7 3 গুণ 21 1 0 7 গুণ 7 3 0 7 4 গুণ 28 2 0 কিয় কৰিছোঁ বুলি নাভাবিব, 7 2 গুণ 14 6 0 7 8 গুণ 56 4 0 7 5 গুণ 35 5 0 7 7 গুণ 49 1 0, চ' কি হ'ল ইয়াৰ পিছত কি হ'ব আকৌ 7 গুণ, ইয়াত দেখিছে এই 10টো যে আহিছিলে আকৌ ইয়াত এই 10 আহিল নাই, চ' এই বস্তুটো একে বস্তুখিনি ৰিপিট হ'ব, 7 গুণ 7 আকৌ ইয়াত কি হ'ব 3 হ'ব, চ' কি হ'ব আকৌ এগেইন 142857 142857 142857 এনেকৈ ৰিপিট হৈ থাকিব, এইটো আমি কেনেকৈ লিখিব পাৰোঁ, আমি যদি শ্বৰ্টত লিখোঁ 3.142857 আমি গোটেইখিনি এনেকৈ ডট ডট লিখিব লাগে, মানে এই বস্তুটো আমাৰ ৰিপিট হৈ যায়, দেখিছেনে ইয়াত চাওক আমাৰ 142857 ৰিপিট, আপুনি কৰি চাব পাৰে বহি হা, কৰি চাব পাৰে, এইটো অন্য আকৌ 142857 হৈছে, আকৌ 142857 এনেকৈ ৰিপিট হৈ থাকিব, যেতিয়া আমাৰ এনেকৈ ৰিপিট হৈ থাকিব মই কি কৈছিলোঁ ৰেচনেল নাম্বাৰ বুলি কৈছিলোঁ, বা ৰেচনেল নাম্বাৰ বুলি এনেকৈও বুজিব পাৰোঁ যে 7/22 থাকিলে অবভিয়াছলি এইটো ৰেচনেল নাম্বাৰ হ'ব, কিন্তু পাইটো এটা ৰেচনেল নাম্বাৰ নহয়, আমি এইটো ধৰিহে লৈছোঁ ওচৰৰ মানটো, ঠিক আছে, কিন্তু আচলতে পাই ইজ নট ইকুৱেল টু 7/22, এইটো এপ্ৰক্সিমেট ভেলু, আমি মানে কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে আমি এইটো ধৰিলোঁ, চ' সেইটো কাৰণে কি হ'ব পাইটো যদি সোধে কি হয় ইৰেচনেল নাম্বাৰ হয়, ইৰেচনেল নাম্বাৰ বুলি লিখিম, ঠিক আছে, অপৰিমেয় সংখ্যা, যদি কিন্তু 7/22 বুলি দিয়ে তেতিয়া ৰেচনেল নাম্বাৰ বুলি লিখিম, মানে এইকেইটা ইকুৱেল বুলি হয় কাৰণে আমি ইকুৱেল বুলি ভাবি আছোঁ এইটো ধৰোঁ কাৰণে, কিন্তু আচলতে ইকুৱেল নহয়, ঠিক আছে, আচলতে ইকুৱেল নহয়, আমাক সেইকাৰণে ছেপাৰেটলি যদি সোধে পাইটো কি হয় ইৰেচনেল বুলি ক'ম, পাইৰ ভেলুটো যদি সোধে 7/22টো কি হয় তেতিয়া ৰেচনেল বুলি ক'ম, চ' এতিয়া কি হ'ল নন পিৰিয়ডিক ইনফাইনাইট ডেচিমেল ফ্ৰেকশ্যনছ আৰ কল্ড ইৰেচনেল, ইৰেচনেল কি হয় মই অলৰেডি ক'লোঁ, নন পিৰিয়ডিক মানে কি এইটো পিৰিয়ডিক গম পাইছেনে, এটা পিৰিয়ড ফ'ল' কৰিছে, ছটা নাম্বাৰ পাছত আকৌ একেটা 6টা ডিজিটৰ পাছত একেটা ৰিপিট হৈছে 142857 আকৌ 1 আহিলে, আকৌ 2 আহিলে, এইটো 4 আহিলে, ঠিক আছে, এইটো 4 আকৌ নেক্সট 2 আহিলে, আকৌ 2টো ৰিপিট হ'ল, আকৌ 8টো কি হ'ল 8 আহিলে,
মানে এইটো পিৰিয়ডিক পিৰিয়ড এটা হৈছে, এটা পিৰিয়ডৰ পাছত আকৌ একেটা বস্তু ৰিপিট হৈ আছে, আকৌ ধৰক আকৌ এই 1টো আকৌ আহিলে ইয়াত। চ' এটা পিৰিয়ড ফ'ল' কৰি আছে, কিন্তু য'ত পিৰিয়ড ফ'ল' নহয়, ধৰক এনেকৈ পাই ধৰি লওক পাই আপোনালোকৰ ভেলুটো যদি ইণ্টাৰনেটত মাৰি চায়, পাইৰ ভেলুটো কি হ'ব আপোনালোকৰ সেইটো কেতিয়াও মানে ৰিপিট হৈ নাথাকে মানে, ঠিক আছে, সদায় পইণ্টৰ পাছত বেলেগ বেলেগ। আজি যদি 1 10 বেলেগ পাইৰ মানে পাইৰ আপোনাৰ পাইৰ ওপৰত মানে আপোনাৰ হেৰি ৰিচাৰ্চ কৰি সেই নহয় মানে PhD কৰি থাকিব পাৰিম মানে, এতিয়া এজন নহয় হাজাৰ হাজাৰ মানুহে পাইৰ ওপৰত PhD কৰি মানে সেই কৰিব নোৱাৰে। চ' কি হয়, সেইটো এটা ডাঙৰ কনচেপ্ট, আপোনালোকে এতিয়া নালাগে হায়াৰ মেথমেটিক্সত আছে সেইখিনি, কিন্তু এতিয়া ইমানে জানি থওক যে পাই ইজ এ ইৰেচনেল নাম্বাৰ, কিন্তু পাইৰ যিটো ভেলু হয় সেইটো আমি একজেক্ট ভেলু নহয়, আমি এটা ধৰিবৰ সুবিধাৰ কাৰণে এইটো ধৰি লওঁ। চ' সেই যিটো আমি ধৰি লওঁ সেইটো ৰেচনেল হয়, ঠিক আছে। পাই ইজ নট ইকুৱেল টু 22/7, কিন্তু আমি ইকুৱেল বুলি যিটো ধৰি লওঁ আমাক লিখিও দিয়ে যে পাই ইকুৱেল টু ইমান ধৰি লোৱা বুলি। চ' আমি ধৰি লোৱা ভেলুটোহে ৰেচনেল হয় আৰু এইটো ইৰেচনেল হয়, ঠিক আছে। চ' এনেকৈ নাভাবিব যে পাইটো যদি 7/22, পাই যদি 7/22 হয়, এইটো যদি ৰেচনেল হয়, এইটো কেনেকৈ কৰি ইৰেচনেল হয়। চ' এইটো যিহেতু ভেলুটোৱে ইকুৱেল নহয়, আমি ধৰিহে লওঁ। চ' আমি যিটো ধৰি লওঁ সুবিধাৰ কাৰণে সেইটো ৰেচনেল কৰিবলৈ ধৰি লওঁ, কাৰণ এইটো কৰিবলৈ সুবিধা হ'ব। আমাক যদি কিবা এটা নাম্বাৰ দি দিছে, আমাক এইটোৱে আমি ইনটু কৰি থাকিব পাৰিম জানো? আমাক বোলে দি দিছে যে ৰেডিয়াছ মানে পৰিসীমা উলিয়াব দিলে, আমি জানো 2 পাই আৰ বুলি। চ' ইয়াত আমি কি লিখোঁ, আমাক কি ধৰিব দিয়ে 7/22, আৰটো বোলে আমাক দি দিছে 14 চেণ্টিমিটাৰ, ঠিক আছে। আমাৰ বৃত্ত এটাৰ মানে আপোনাৰ ব্যাসাৰ্ধ মানে এনেকৈ পৰিসীমা উলিয়াব আহিলে, ঠিক আছে। এইখিনি কুৱেশ্যনখিনি আছে নহয়, চাৰ্কুমফাৰেন্স বা এনেকুৱা উলিওৱা। চ' আমাৰ কি হ'ল, আমাৰ বৃত্তটো কিবা দিয়া আছে, ব্যাসাৰ্ধ দিয়া আছে বা ৰেডিয়াছ দিয়া আছে 14 চেণ্টিমিটাৰ, 14 চেণ্টিমিটাৰ ইজ দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুল, ঠিক আছে। চ' তেতিয়া আমি কি কৰিম, ধুনীয়াকৈ আমাক কটাকটি কৰাকৈ দি দিয়ে, একদম মানে কাটিব পৰাকৈ দি দিয়ে আমাক এক্সামত কুৱেশ্যনখিনি ইজি কৰি পেলাই। আমি এনেই মেথছটো টান বুলি ভাবোঁ, বা 21 দিব 28 দিব, এই 7ৰে কাটিব পৰাকৈ দি দিয়ে, আমি ধুনীয়াকৈ কাটিলোঁ, এইটো 2 হ'ল। চ' এইটো ইনটু কৰিলোঁ, 88 হৈ গ'ল ধুনীয়াকৈ। কিন্তু আমাৰ পাইৰ ঠাইত যদি আমি 7/22 নধৰি যদি আমি এইটো কৰিলোঁহেঁতেন 3.142857, চ' তেতিয়া আমি কি কৰিব লাগিব, 14 এইটো 14 ডিভাইড কৰিবলৈ বহুত মানে কেজেং হ'লহেঁতেন বস্তুটো। আকৌ 2ৰে কৰিবলগীয়া হ'লহেঁতেন, 2ৰে 22ৰে এই ভেলুটোক কি কৰিবলগীয়া হ'লহেঁতেন, এইটোৰে কৰিবলগীয়া হ'লহেঁতেন, এইটোৰে কৰিবলগীয়া হ'লহেঁতেন, বহুত দীঘল হৈ গ'লহেঁতেন। চ' সেইটো কাৰণে আমি কি কৰোঁ, এই ভেলুটোৰ ঠাইত এই ভেলুটো নলওঁ, আমি এই ভেলুটোৱে লওঁ, 7/22টোৱে লওঁ। চ' সেইটো কাৰণে আমাৰ এই আসন্ন মানটো মানে এইটো আসন্ন মানটো ৰেচনেল নাম্বাৰ হয়, আৰু যাৰ আসন্ন মান হয় সেইটো ইৰেচনেল নাম্বাৰ। এইটো মনত বুজি পালে এইটো আপোনালোকে, ঠিক আছে। হেল্ল', অঁ অ'কে, এতিয়া নেক্সট কি হ'ল, এইটো একো নাই, ৰিয়েল নাম্বাৰটো আপোনাৰ কি হ'ল, গোটেই এতিয়া ৰেচনেল ইৰেচনেল যিমান চালে আপোনালোকে, যিমান পৃথিৱীত যিমান নাম্বাৰ আছে, এতিয়া কমপ্লেক্স নাম্বাৰটো আপোনালোকৰ নালাগে, হায়াৰ মেথমেটিক্স হয় সেইটো, কিন্তু কমপ্লেক্সটো বাদ দিয়ক, যিমানখিনি নাম্বাৰ আছে, ঠিক আছে, এইটো বাস্তৱ সংখ্যাৰ মান বুলি কয় বা ৰিয়েল নাম্বাৰ 9 বুলি কোৱা হয়, ঠিক আছে। 0 1 2 -1 -2, এইটো কিমান হৈ গ'ল 0.5, এইটো 1.5, মই অথনি যে বুজালোঁ বেলেগ বেলেগ, আৰু পইণ্টত ধেৰ কিবা কিবি আছে নহয়, ইয়াত বহুত অসীমলৈ মানে ইনফাইনাইট নাম্বাৰ আছে। তেনেকৈ কি হয়, আপোনালোকৰ পাইৰ ভেলুটো 3 পইণ্ট কিবা এটা হয় নহয়, 3.14 কিবা কিবি, এইটো ক'ত থাকিব, 3 আৰু 4ৰ মাজত থাকিব পাইৰ ভেলুটো। চ' পাইটো ইৰেচনেল হয়, হ'লেও এইটো 3 আৰু 4ৰ মাজত থাকিব। তেনেকৈ ৰেচনেল নাম্বাৰ আছে বোলে 2.5, 2.5 মানে কিমান, 5/2 ৰেচনেল নাম্বাৰ, এইটো কিমানত থাকিব, 2 আৰু 3ৰ মাজত থাকিব। চ' যিমান ৰেচনেল ইৰেচনেল চব লগাই পেলাই এই ৰেখাটোত নাম্বাৰ পায় ন, ইনফাইনাইটলি মেনি নাম্বাৰ পায়, মানে বহুত ইনফাইনাইট নাম্বাৰ পায়, আমি শেষ কৰিব নোৱাৰোঁ হিচাপ কৰি। কাৰণ মই ক'লোঁ অথনি বুজালোঁ, 1 আৰু 2ৰ মাজত এটা নাম্বাৰ পালোঁ, আকৌ সেইটো 1.5 পালোঁ, আকৌ 1 আৰু 1 আৰু 1.5ৰ মাজতো এটা নাম্বাৰ পাম, আকৌ এনেকৈ গৈ গৈ তেনেকৈ বহুত পাম, আকৌ ইয়াৰ মাজতো পাম, আকৌ এইটো যদি আমি জুম কৰি চাওঁ, ইয়াৰ মাজতো ধেৰ নাম্বাৰ, লাখ লাখ নাম্বাৰ পাম, সেই কোটি কোটি পাম, মানে ইনফাইনাইটেই পাম, মই লাখ লাখ বুলি কৈছোঁ। তাৰপৰা আকৌ তাৰ মাজত ধেৰ বহুত নাম্বাৰ পাম, আকৌ এনেকৈ মানে পাই পাই মানে সেই নহ'ব নাম্বাৰটো। চ' সেই যিমান ইনফাইনাইটলি নাম্বাৰ আছে, সেই গোটেই নাম্বাৰখিনি, ইনফাইনাইট নাম্বাৰখিনিক আমি ৰিয়েল নাম্বাৰ বুলি কওঁ। ৰেচনেল প্লাছ ইৰেচনেল মিলাই যিটো হয়, ৰেচনেল প্লাছ ইৰেচনেল নাম্বাৰ মিলাই যিখিনি নাম্বাৰ টোটেল নাম্বাৰখিনি হৈছে, চ' ৰিয়েল নাম্বাৰ, গোটেই নাম্বাৰখিনি ৰিয়েল নাম্বাৰ হয়, ঠিক আছে। চ' একদম ডাঙৰ আৰু মানে ডাঙৰ ছেট, ৰিয়েল নাম্বাৰৰ ভিতৰতে চব নাম্বাৰ পৰি গৈছে। চ' আধা কি হ'ল ৰেচনেল নাম্বাৰ, আৰু বাকীখিনি ইৰেচনেল নাম্বাৰ, ঠিক আছে। আকৌ ৰেচনেল নাম্বাৰ আপোনালোকৰ কি আহি গ'ল, ৰেচনেল নাম্বাৰ আপোনালোকৰ যিখিনি ইণ্টিজাৰ আহি যাব, ঠিক আছে। আকৌ ইণ্টিজাৰত আপোনাৰ কি আহি যাব, পজিটিভ ইণ্টিজাৰ আহিব, মই অলৰেডি বুজালোঁ, নিগেটিভ ইণ্টিজাৰ আহিব। পজিটিভ ইণ্টিজাৰখিনি কি হয়, আপোনালোকৰ কি হয়, নেচাৰেল নাম্বাৰ হয়, নেচাৰেল নাম্বাৰ শ্বৰ্টকৈ লিখিছোঁ। আৰু নেচাৰেল নাম্বাৰৰ লগত যদি আপোনালোকে 0টো এড কৰি দিয়ে, ঠিক আছে, ইউনিয়ন কৰি দিয়ে, কি হৈ যায়, হোল নাম্বাৰ হৈ যায়। আকৌ আপোনালোকৰ নিগেটিভখিনি কি হয়, এইফালৰখিনি নিগেটিভ হৈ যায়। আকৌ যদি নিগেটিভৰ লগত যদি আপোনালোকে আকৌ নিগেটিভৰ লগত যদি 0 ধৰি দিয়ে, সেইটো কি বুলি কয়, নন পজিটিভ বুলি কয়, মানে পজিটিভ ইয়াত নাই একো। আকৌ পজিটিভৰ লগত যদি আপোনালোকে 0টো ধৰি দিয়ে, ঠিক আছে, ইউনিয়ন হয়তো, তেতিয়া আপোনাৰ কি হৈ যায়, মানে নিগেটিভ নাই ইয়াত, হয়, পজিটিভো আছে 0 আছে, কিন্তু নিগেটিভ নাই, এইটো কি বুলি কয়, নন নিগেটিভ বুলি কয়, নন নিগেটিভ, এইটো নন পজিটিভ। চ' এনেকৈ আমাৰ নাম্বাৰবিলাক আছে। এনেকৈ আকৌ কি হ'ল, আপুনি কি পাইছিলোঁ, আমি ইভেন পাইছিলোঁ,
ইভেন পাইছিলোঁ, অড পাইছিলোঁ, প্ৰাইম পালোঁ অলৰেডি, প্ৰাইম পালোঁ, আকৌ প্ৰাইম নোহোৱাবিলাক কি পালোঁ, কম্পজিট পালোঁ, আকৌ ওৱানটো কি হয়, প্ৰাইমো নহয় কম্পজিটো নহয়। চ' সেই এনেকৈ এনেকৈ নাম্বাৰবিলাক আছে, আপোনালোকে গোটেইখিনি আকৌ এবাৰ ৰিভাইজ কৰি ল'ব, ঠিক আছে। চ' এইখিনি আমি নেক্সট চাম, অপাৰেশ্যনৰ নাম্বাৰটো চাই পেলাই ডিভিজৰটো নেক্সট ক্লাছত চাই দিম, ঠিক আছে। আজি 1 ঘণ্টা 10 মিনিটমান হ'লোঁ, আৰু অলপ দেৰিটো প্ৰথমতে হেৰি হ'ল, মানে মই স্ক্ৰীনখন হেৰি কৰি লোৱা নাছিলোঁ। চ' ঠিকে আছে ন, কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে। হয়, বুক আমিয়ে দিছোঁ দেখোন, বুক আমি দিছোঁৱে দেখোন। আপুনি কোৰ্চটো এনৰোল কৰা নাই নেকি, কৰিছে নাই? আমি বুক দিছোঁ নহয়। আমি সেই গোটেইখিনি দি দিছোঁ হা, নোটছ বা কিবা বুক চুক গোটেইখিনি দি থোৱা আছে, মেথছ ৰিজনিঙৰ গোটেইখিনি। চ' সেইখিনি মেথছৰ আছে, ৰিজনিঙৰ আছে, ইংলিছৰ আছে, আমি গোটেইখিনি দি থৈছোঁ। আপুনি মোক হোৱাটছআপ কৰিব, গ্ৰুপটোতো আপুনি লিংকটো পাই আছে চাগে, তাৰ পৰা জইন কৰিছে। চ' মোক যিটো নাম্বাৰত মই আপোনাৰ পৰা আপুনি লিংকটো পাইছিলে, আপুনি মোক হোৱাটছআপ কৰি দিব, ঠিক আছে। হ'ব এতিয়ালৈ, আজিলৈ হ'ব, ঠিক আছে, আজিলৈ হ'ব। মই এতিয়া আজিলৈ ৰেষ্ট লৈছোঁ, আৰু অলপ ক্লাছটো ছুটি কৰিম লাষ্টলৈকে, নহ'লে বেছি নাথাকে, 1 ঘণ্টা 12 মিনিট বোলে, 45 মিনিট 50 মিনিট এনেকুৱাই কৰিম। আৰু আপোনালোকৰ এতিয়া বেছি বস্তু হৈ গ'লে মানে কনফিউজ, আজি বহুত বস্তু শিকাই দিছোঁতো। চ' আপুনি চাবলৈ আকৌ ৰিভাইজ কৰিবলৈ 2 ঘণ্টামান চাব লাগিব, তেতিয়াহে আপুনি মানে ভালকৈ বুজিব পাৰিব, ঠিক আছে।